আমাৰ মামা জিন্দাবাদ, অসমৰ মামা জিন্দাবাদ, হেমন্ত মামা জিন্দাবাদ। মই কিয় জিন্দাবাদ কৈছো মই আপোনালোকক জনাম, গোটেই কথা তথ্য সহকাৰে জনাম। আৰু লগতে আজি আলোচনা কৰিম বিহাৰৰ সম্পৰ্কে। বিহাৰত কংগ্ৰেছৰ পৰাজয় কিয় হ'ল, কাৰণটো কি হ'ব পাৰে এই বিষয়ে আলোচনা কৰিম। আৰু লগতে আছে আলোচনা আমাৰ অসমত মামাই কৰা কিছু কৰ্ম, যিখিনিৰ কাৰণে মই আজি জিন্দাবাদ বুলি কৈছো। আৰু আলোচনা আছে জেহাদী বন্ধুসকলৰ কথা, যিসকলৰ টোপনি চাগে আজি উৰি গৈছে, আজি ৰাতি টোপনি নাহে চাগে। বিহাৰৰ যিটো এটা ফলাফল ওলাইছে, এতিয়াতো বহুতৰ টোপনি উৰি যাব। দীঘল দীঘল দাড়ি ৰখা বহুতৰ টোপনি উৰি যাব বা উৰি গৈছে চাগে। দীঘল দাড়ি বহুতৰ, চবৰে কোৱা নাই, বহুতৰ টোপনি উৰি গৈছে চাগে। এই বিষয়ে আলোচনা কৰিম। বিহাৰবাসীক শুভেচ্ছা জ্ঞাপন কৰিছো। বিহাৰ এতিয়া উন্নতিৰ পথত আছে, দৌৰিব। আগতেও দৌৰিছে, এতিয়া আৰু দৌৰিব। আমাৰ শেহতীয়াকৈ আমাৰ লখিমপুৰত জইন কৰা আনন্দ মিশ্ৰ ছাৰ আছিলে, আমাৰ ডাইনামিক এজন IPS অফিচাৰ। তেখেতেও খুব বিপুল ভোটেৰে জয়লাভ কৰিছে, তেখেতকো শুভেচ্ছা জ্ঞাপন কৰিছো। আনন্দ মিশ্ৰ ছাৰৰ যিসকল শুভাকাংক্ষী আছে অসমত, তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছো। বিহাৰৰ যিটো ৰিজাল্ট ওলাইছে, ফলাফল খুব ভাল লাগিছে, কাৰণ এতিয়া বিহাৰ জেহাদ মুক্ত হ'বগৈ। বিহাৰখনত জেহাদীবিলাকৰ প্ৰভাৱ নপৰিবগৈ এতিয়া আৰু। বিহাৰ গ'ল। বিহাৰত কমচে কম 5 বছৰলৈকেতো জেহাদীবিলাকে হুলস্থুল কৰিব নোৱাৰে আৰু। কমচে কম 5 বছৰ বিহাৰত জেহাদীবিলাকে হুলস্থুল কৰিব নোৱাৰে, কাৰণ বিহাৰ এতিয়া গুচি গ'ল। জেহাদ মুক্ত হ'ব এতিয়া 5 বছৰ। তাৰ পিছত কি হয় হ'ব, মোটামুটি 5 বছৰ বিহাৰত জেহাদ নচলে আৰু। বহুতৰ মাথা গৰম বিহাৰৰ ৰিজাল্ট ওলোৱাৰ পিছত, ফলাফল ওলোৱাৰ পিছত বহুতৰ মাথা গৰম অসমত। মই তেওঁলোকক ক'ব বিচাৰিম, বাবা মাথা গৰম কৰি একো লাভ নাই, একো লাভ নাই। 26ত ইয়াতো সেইটোৱে হ'ব যিটো বিহাৰত হৈছে, আৰু বিহাৰতকৈ ভাল হ'ব অসমত। বিহাৰততো 4-5খনমান চিট পাইছে চাগে নহয় কংগ্ৰেছে, আৰু বাকী চবে মিলি পেলাই 20খনমান হ'ব চাগে। ইয়াত কিন্তু সেইখিনিও নাপায় চাগে, কোনো ঠিক নাই। ঠিক আছে, আমাৰ অসম আমি জেহাদ মুক্ত কৰিম, অসম জেহাদী মুক্ত কৰিম আমি। ঠিক আছে, অসম আৰু অসমীয়া সমাজ জেহাদ মুক্ত হ'ব লাগিব। অসমীয়া সমাজক যোনে ধ্বংস কৰি আছে, যিবোৰ মানুহে, যিবোৰ মন মগজু লৈ পেলাই যিবোৰ মানুহ ওলাইছে, তেওঁলোকৰ পৰা আমি অসম আৰু অসমীয়া সমাজক মুক্ত কৰিম। এইটো আমাৰ দৃঢ় সংকল্প, পৰিকল্পনা, এয়াই লৈ আমি আগবাঢ়িছো। গতিকে মামা জিন্দাবাদ। আপোনালোকে জানে নাই, এই মামা জিন্দাবাদ যে কৈছো, হিমন্ত মামা জিন্দাবাদ, মই আগতে কোৱা নাছিলো, এতিয়া আজি মই ক'ব বিচাৰিম। মই কোনো কথা এনেই নকওঁ। যদি কিবা এটা কৈ আছো, তাত কিবা ৰহস্য আছে, এইটো আপোনালোকে জানি ল'ব। কাৰণ মই পৃথিৱীৰ কোনো মানুহৰ কথা মই বিশ্বাসো নকৰো, কোনো মানুহৰ কথা শুনি মই কথাও নকওঁ, যেতিয়ালৈকে মোৰ দিমাগে ঢুকি নাপাব, যেতিয়ালৈকে মই তদন্ত নকৰো নিজাববীয়াকৈ, যেতিয়ালৈকে মই আত্মবিশ্লেষণ নকৰো, কাৰোবাৰ কথা, কাৰোবাৰ কৰ্ম যেতিয়ালৈকে মই বিশ্লেষণ নকৰো, তেতিয়ালৈকে মই প্ৰশংসা নকৰো। আজি মই কৈছো মামা জিন্দাবাদ। কিয় কৈছো জানেনে? হাজাৰ হাজাৰ মিয়া ছোৱালীয়ে মাহেকীয়াকৈ টকা পাই আছে এই মামাৰ পৰা। স্কুল কলেজৰ হাজাৰ মিয়া ছোৱালীয়ে মামাক বেয়া পায়। ইয়াৰ আগত ৰেকৰ্ড আছে যে পঢ়া শুনা কৰিবৰ কাৰণে কোনোবা CM এনেকে টকা দিছে। হাজাৰ মিয়া ছোৱালীয়ে, মই যিটো অঞ্চলত থাকো, ওচৰে পাজৰে যিবোৰ আমাৰ মিয়া গাঁও আছে, ঠিক আছে, সেই গাঁৱৰ শ ছোৱালীয়ে পাইছে টকা। কোনোবাই 1000, কোনোবাই 1250, কোনোবাই 2500 টকা মাহিলী পাই আছে। যোৱা মাহতো পাইছে, এই মাহতো তেওঁলোকে বহুতৰ একাউণ্টত সোমাইছে গৈ পইচা। এই মাহৰ মিয়া ছোৱালীয়ে পাই আছে শিক্ষাৰ কাৰণে। যি মিয়া মানুহে এই আমাৰ মামাক ভোট নিদিয়ে, ঠিক আছে, কিন্তু সেই মিয়া মানুহৰ ল'ৰা ছোৱালীক বৰ্তমানৰ মামাই টকা দি আছে। ভাবি চাওক, কি দৰকাৰ আছিলে তেওঁৰ টকা দিবলৈ কাৰণে? তেওঁ অকল অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ, ঠিক আছে, মিয়া মানুহকতো জনজাতিকৰণো কৰা নাই এতিয়ালৈকে, জনগোষ্ঠীৰ মৰ্যাদাও দিয়া নাই। তেতিয়াহ'লে তেওঁতো নিয়ম হিচাপে তেওঁলোকক টকা দিব লাগে ন, যিসকলৰ জনজাতিকৰণ হৈছে, যিসকলক জনগোষ্ঠীৰ মৰ্যাদা দান কৰিছে অসমত চৰকাৰে, তেওঁলোকৰ ল'ৰা ছোৱালীক দিব লাগে টকাটো। কিন্তু মিয়া মানুহসকলক
বৰ্তমানৰ চৰকাৰখনে কি দিয়া নাই জনগোষ্ঠীৰ মৰ্যাদা দিয়া নাই তাৰ পিছতো শ শ মিয়া ছোৱালীয়ে টকা পাইছে পঢ়িবৰ বাবে আগবাঢ়িবৰ বাবে তেওঁলোকে ভোট নিদিয়ে এই ল'ৰা ছোৱালীৰ মা দেউতাই ভোট নিদিয়ে তেওঁলোকৰ ককা আজু ককাইও ভোট দিয়া নাই বিজেপিক তেওঁলোকৰ ককা আজু ককা তেওঁলোকৰ মা দেউতা সকলোৱে কংগ্ৰেছক ভোট দি গৈছে তাৰ পিছতো কিন্তু আজিৰ তাৰিখত আমি দেখিছো নিজ চকুৰে দেখিছো মোৰ নিজ গাঁৱৰ মিয়া ছোৱালীয়ে টকা পাইছে বিজেপি চৰকাৰৰ টকা পাইছে মামাই দিয়া টকা পাইছে তেওঁলোকে সেই টকাৰে কোনোবাই কিতাপ কিনিছে কোনোবাই বহি কিনিছে কোনোবাই স্কুলৰ টিউচনৰ ফিজ দিছে আৰু 1000 টকা হলে এজনী ছোৱালীয়ে মাহেলি আপোনাৰ টিউচন কৰিব পাৰিব 2-3টা সাবজেক্টত জানে নাই আপোনালোকে পাৰ সাবজেক্ট 500 টকাকে লয় আজিকালি টিউচন কৰা যিসকলে মাস্টাৰ আছে তেওঁলোকো কম নহয় আজিকালি বুজি পাইছেনে এটা সাবজেক্টৰ 500 টকা দুটা সাবজেক্ট হৈছে 1000 টকা চাৰিটা সাবজেক্ট হলে আপোনাৰ 1500 টকা অল সাবজেক্ট 2000 টকা টকা নহলে আজিকালি একো নহয় টিউচন কৰিব নোৱাৰে পঢ়িব নোৱাৰে কিন্তু মিয়া সমাজে আজি কিন্তু সজাগ হ'ব লাগিব মিয়া সমাজে কথাখিনি বুজিব লাগিব যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়া ছোৱালী সকলক নিযুত মইনা যিটো আঁচনি এই নিযুত মইনা আঁচনিৰ আন্ডাৰত মিয়া ছোৱালী সকলেও আজি তাৰিখত 1000-1200 আৰু 2500 টকাকে পাই আছে যদি মাস্টাৰ লেভেলত পঢ়া শুনা কৰিছে স্নাতক আপোনাৰ কি কয় এমএ বা এমএসসি যদি কৰি আছে তেতিয়া হলে তাতে আপোনাৰ কি পাই আছে 2500কে এইচএস লেভেলত 1000 দি আছে বা 1200 দি আছে গতিকে মামা জিন্দাবাদ মই এইটো কথাটো তেখেতক জিন্দাবাদ কমেই এই কামটো যদি অন্য কোনোবা সিএমএ কৰিলেহেঁতেন মই তাতো জিন্দাবাদ কলোহেঁতেন যদি মোৰ চকুত পৰিলেহেঁতেন মইতো দেখা নাই আপোনালোকে দেখিছে যদি কৈ দিব জিন্দাবাদ কাৰোবাক এনেকুৱাকে দিয়া মই আচৰিত হৈছো এইটো কথাত যে যিসকল মানুহে ভোট নিদিয়ে এই কথাটো তেওঁ জানে তাৰ পিছতো তেওঁলোকৰ ল'ৰা ছোৱালীক তেওঁলোকৰ ছোৱালীক পঢ়িবৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে টকা দিছে মাহেলি টকা দি থাকিব বুলি কৈছে এটো কিমান ডাঙৰ কথা ভাবি চাওক এবাৰ আপোনালোকে কিমান ডাঙৰ কথা ইয়াৰ আগত আমি কাকো দেখা নাই মই কাকো দেখা নাই এনেকে মাহেলি ছোৱালী মানুহক পঢ়িবলৈ কাৰণে টকা দিয়াটো চৰকাৰৰ ফালৰ পৰা মই দেখা নাই আপোনালোকে দেখিছে যদি কব গতিকে হিমন্ত মামা জিন্দাবাদ সদায় জিন্দাবাদ থাকিব হয় ভুল গুণ থাকিব পাৰে মানুহৰ মাজত ভুল শুদ্ধ থাকে কিন্তু আমি সদায় শুদ্ধখিনি ল'ব লাগে দুই এটা ভুল আছে এইখিনি এৰা ধৰা কৰিব লাগে জুবিন দাই কৈ গৈছিলে কথা এষাৰ আমিতো সকলোৱে এতিয়া জুবিন ভক্ত হৈ গৈছো কিছুমানে সঁচা ভক্ত হৈছে কিছুমানে নকলি ভক্ত হৈছে অন্ধভক্ত নকলি ভক্ত অন্ধভক্ত বুলি নকওঁ নকলি ভক্ত ফেক অনুৰাগী জুবিন দাই কি কৈ গৈছিলে জুবিন দাই কৈ গৈছে ভিডিঅ' ক্লিপ আছে যে কংগ্ৰেছতকৈ বিজেপি তুলনামূলকভাৱে ঠিক আছে আৰু ভাল কাম কৰি আছে মানে কংগ্ৰেছতকৈ বেছি ভাল কাম কৰিছে আৰু আমাৰ মামাৰ কথাও কৈ গৈছিলে জুবিন দাই এটো ভিডিঅ' পাইছেনে আপোনালোকে যদি পাইছে জনাব আমাৰ মামাৰ কথাও জুবিন দাই কৈ গৈছিলে যে হেমন্ত দা বুলি তেখেতে হিমন্ত দা বুলি মাতিছিলে চাগে নাম লৈ কিবা এটা ভিডিঅ' মই পাইছিলো য'ত তেখেতে কৈছিলে যে তেনেকুৱা চিএম লাগিব তেওঁ কাম কৰি আছে তেওঁ কাম কৰিব বিচাৰে কাম কৰাৰ কাৰণে তেখেতৰ ভিতৰত আগ্ৰহ আছে ঠিক আছে এই কথাখিনি জুবিন দাই কৈ থৈ গৈছিলে গতিকে চাওক এটা কথা আপোনালোকে বহুতেই মোক কব এতিয়া যে আপুনি যুক্তিত কথা পাতা মানুহ যুক্তি নহলে আপুনি কথা নাপাতে কিন্তু আপোনাৰ আজিৰ কথাখিনি ভাল লগা নাই কাৰণ বহুতেই মোক কব যিসকলে ধৰক কংগ্ৰেছক ভাল পায় বা অন্য কাৰোবাক ভাল পায় চাওক মোৰ প্ৰতিটো কথাতে যুক্তি আছে মই কংগ্ৰেছ বিজেপি এজিপি মই কাৰো দলীয় মই মেম্বাৰ নহওঁ সদস্য নহওঁ কিন্তু মই ভাল কৰ্ম যতে দেখিম মই তাতে প্ৰশংসা কৰিম ভাল কৰ্ম যতে দেখিম মই তাতে প্ৰশংসা কৰিম বৰ্তমানৰ মুখ্যমন্ত্ৰী আমাৰ মামা যদি কংগ্ৰেছতো থাকিলেহেঁতেন যদি তেওঁ অন্য কোনোবা দলতো থাকিলেহেঁতেন আৰু এইখিনি কৰ্ম যদি তেওঁ কৰিলেহেঁতেন যিখিনি তেওঁ বৰ্তমান কৰি আছে তেতিয়া মুস্তাফা কামাল আজেৰি জিন্দাবাদ কলেহেঁতেন মই কংগ্ৰেছ বা বিজেপিক চাই পেলাই মই জিন্দাবাদ কোৱা নাই মই তেখেতৰ কৰ্মখিনি চাই পেলাই তেখেতৰ থিংকিং তেখেতৰ চিন্তাধাৰা এইখিনিক মই জিন্দাবাদ বুলি কৈ আছো তেখেতৰ 80% কৰ্মই ভাল আৰু 20% কৰবাত আছে য'ত অলপ ইফাল ইফাল হয় সেইটো আমিও জানো সকলোৱে জানে কিন্তু আমি সেই 80% যিটো তেখেতে ভাল কাম কৰিছে আমি সেইটো চাব লাগিব এই 20% 20% কৰবাত কিবা নহয় কিবা তেখেতৰ সিদ্ধান্তত ভুল হ'ব পাৰে সেইখিনি চাই পেলাই আমি বহি থাকিলে নহব ইয়াৰ আগৰ আমিতো দেখা নাই যে 80% ভাল গুণ থকাটো আমি দেখা নাই কিয়া
মইতো দেখা নাই ইয়াৰ আগত ইমান কাম কৰাটো মই দেখা নাই মহিলাৰ শিক্ষাৰ কাৰণে কোনেনো আগবাঢ়ি আহে কোনো আগবাঢ়ি নাহে মহিলাক দমন কৰিব বিচাৰে মহিলাক জোতাৰ তলত ৰাখিব বিচাৰে ছোৱালী মানুহক 15-20 বছৰ বিয়া দি পেলাই গোলাম বনাব বিচাৰে হা কেঁচুৱা 2-3টা মান কুলত উঠাই দি পেলাই ঘৰত আপোনাৰ গৰু ছাগলীৰ দৰে ৰাখিব বিচাৰে হা গৰু ছাগলীৰ দৰে ৰাখিব বিচাৰে তেনেকুৱা মুহূৰ্তত যেতিয়া মহিলা গোটেই আমাৰ আইমাতৃসকল দেশৰ জীয়ৰী বুৱাৰী যেতিয়া আপোনাৰ তেওঁলোক বিপদৰ সন্মুখীন হৈছে যেতিয়া তেওঁলোকৰ জীৱন ধ্বংস হৈ আছে যেতিয়া তেওঁলোকক লাইফ বৰবাদ হৈ আছিল সেই সময়ত কোনে ওলাই আহি পেলাই তেওঁলোকক ৰক্ষা কৰিব চেষ্টা কৰিলে আমাৰ মামাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে ৰক্ষা কৰিব চেষ্টা কৰিছে তেখেতে বাল্য বিবাহ বন্ধ কৰি দিলে তেখেতে বহু বিবাহ বন্ধ কৰিছে তেখেতে 3 তালাক বন্ধ কৰিছে মহিলা অত্যাচাৰৰ ওপৰত তেখেতে আপোনাৰ জোৰ দিছে মহিলা অত্যাচাৰ কোনো কৰিব নোৱাৰিব বিভিন্ন ধৰণৰ আইন পাছ কৰিছে ল পাছ কৰিছে আৰু অহা আপোনাৰ যেটো বিধানসভা আপোনাৰ হেৰি আছে বিধানসভাৰ আলোচনাখিনি হ'ব তাতো আপুনি তেখেতে আইন পাছ কৰিম বুলি কৈছে গতিকে এইবোৰ দিশত চাই পেলাই মই কৈছো আমাৰ মামা জিন্দাবাদ আমাৰ মামা সদায় জিন্দাবাদ থাকিব এনেকুৱা সিএম আমাক লাগে এনেকুৱা সিএম লাগে এনেকুৱা সিএম যিকোনো দলৰে হক কিন্তু আমি অন্য দলক দেখিছো জিৰো এনেকুৱা কামটো বাদে দিয়ক কৰ বিদেশী সিদেশীৰ চক্কৰত পৰি থাকে সালা কোন মানুহ কৰ পৰা আহিছে নাই চৰকাৰী মাটি দখল কৰি বহি আছে সেই মানুহবিলাকৰ মানে আপোনাৰ তৰফদাৰি কৰি ফুৰিব সেই মানুহখিনিক সংৰক্ষিত কৰিব চেষ্টা কৰি ফুৰে নিজৰ জাতি ভেটিৰ খবৰ নাই ভোট কেইটামান পাবলে কাৰণে কিমান তললে গৈছে এই অখিল লুৰিন আৰু গৌৰৱ গগৈ আৰু কিমান তললে যাব আচ্ছা মই এটা কথা আপোনালোকক ইয়াতে লিখিছিলো ন বিহাৰত কিয় হাৰিলে বিহাৰত হাৰিছে কংগ্ৰেছ ৰাহুল গান্ধীৰ কাৰণে ৰাহুল গান্ধীয়ে হৈছে কংগ্ৰেছ দলৰ কাৰণে এতিয়া বৰ্তমান আটাইতকৈ আৱৰ্জনা এই কংগ্ৰেছ দলটোক ডুবালে ৰাহুল গান্ধীয়ে বুজি পাইছেনে কংগ্ৰেছক ডুবালে ৰাহুল গান্ধীয়ে চেছ কৰি পেলালে কংগ্ৰেছক সেনে কংগ্ৰেছে নিজকে উদ্ধাৰ কৰিব যদি বিচাৰে কাৰণ যেহেতু মই কোনো দলক বেয়াও নাপাও ভালো নাপাও মই ভাল কৰ্মক ভাল পাও বেয়া কৰ্মক মই বেয়া পাও কংগ্ৰেছে যদি নিজকে উদ্ধাৰ কৰিব বিচাৰে অতি শীঘ্ৰে ৰাহুল গান্ধীক তেওঁলোকে কি কৰক পদত্যাগ দিয়ক ৰাহুল গান্ধীয়ে পদত্যাগ দিয়ক আপোনাৰ দলৰ দলপতি বেলেগ কাৰোবাক ভাল মানুহক বনাওক অলপ টেলেন্টেড ঠিক আছে অলপ কোনোবা অলপ গহীন গম্ভীৰ ভাল এজন মানুহক বনাওকচোন তেতিয়া কংগ্ৰেছ উদ্ধাৰ হ'ব নহলে কংগ্ৰেছ নহয় ফিনিশ হৈ যাব 26ত একেবাৰে ফিনিশ আৰু অসমত কংগ্ৰেছক কোনে ডুবালে জানেনে অসমত কংগ্ৰেছক ডুবালে গৌৰৱ গগৈয়ে এই গৌৰৱ গগৈৰ আগত আৰু এজন আছিল নহয় প্ৰেসিডেন্ট নামটো কি আছিল তেখেতৰ কিবা ভূপেন ডেকা ভূপেন বৰা কিবা আছিল মই ৰাজনীতিৰ লগত বেছি জড়িত নাই ঠিক আছে ভূপেন ডেকা নে ভূপেন বৰা এজন নাছিল জানো কংগ্ৰেছৰ সভাপতি হেজন আপোনাৰ গৌৰৱতকে বহুত ভাল আছিল গৌৰৱ গগৈতকে হেজন বহুত ভাল আছিল ভূপেন বৰাজন নামটো মোৰ বলব পাৰে দে ভূপেন ডেকা ভূপেন বৰা হেজন কিন্তু গৌৰৱ গগৈতকে বহুত ভাল আছিল হেজন থাকিলে 2-এটা সিট পালেহেঁতেন অসমত এতিয়া এই গৌৰৱ গগৈয়ে সব ডুবাই দিলে কংগ্ৰেছক গতিকে যিসকল কংগ্ৰেছৰ ভক্ত কংগ্ৰেছক যিসকলে নিজৰ আপোনাৰ পথ প্ৰদৰ্শক বুলি ভাবে মই তেওঁলোকৰ কাৰণে মই এটা পজিটিভলি কথা কৈছো যিমান হুনকালে পাৰে অসমৰ পৰা গৌৰৱ গগৈক প্ৰেসিডেন্টৰ যেটো পদ দিছে হেতু পদত্যাগ দিবলৈ কক গৌৰৱ গগৈ যদি এৰি দিয়ে কংগ্ৰেছৰ সভাপতিত্বৰ পদটো তেতিয়া হলে 2-এখন আসন বেছি পোৱাৰ চান্স আছে ভাল কাৰোবাক বনাওক ঠিক আছে গৌৰৱ গগৈয়ে অসমত কংগ্ৰেছক ডুবালে আৰু ৰাহুল গান্ধীয়ে গোটেই ভাৰতত ডুবাই দিলে কংগ্ৰেছক নহলে কংগ্ৰেছৰ এটা সময়ত ভাল ফিল্ড আছিল আমি তেতিয়া সৰু আছিলো কংগ্ৰেছৰ ভাল ফিল্ড আছিল কংগ্ৰেছক মানুহে ভাল পাইছিলে বহুত কিন্তু এই দুজন ব্যক্তিয়ে অসমত ডুবাই দিলে গৌৰৱ গগৈয়ে ঠিক আছে আৰু গোটেই ভাৰতত ডুবালে কোনে ৰাহুল গান্ধীয়ে যিমান হুনকালে পাৰে ৰাহুল গান্ধীক কি কৰিব লাগে এই কংগ্ৰেছ দলৰ আপোনাৰ যুৱৰাজ হিচাপে যে ঘূৰি ফুৰিছে যুৱৰাজৰ পৰা তেখেতক পদত্যাগ দিব লাগে পদত্যাগ কৰাব লাগে তেতিয়াহে কংগ্ৰেছ উদ্ধাৰ হ'ব গোটেই ভাৰতবৰ্ষত নহলে উদ্ধাৰ নহয় কাৰণ মই বহুত চালাজাৰা কৰি পেলাই কৈছো কথাখিনি আপোনালোকে বুজি লব ৰাহুল গান্ধীয়ে ডুবালে কংগ্ৰেছক আৰু অসমত গৌৰৱ গগৈয়ে ডুবালে আৰু বিহাৰত যে বৰ্তমান যেটো পজিশন কংগ্ৰেছৰ হৈছে একমাত্ৰ ৰাহুল গান্ধীৰ কাৰণে হৈছে আৰু অসমৰ পৰা প্ৰভাৱ পৰিছে গৌৰৱ গগৈৰ
ওচৰে পাজৰে থাকিলে হাৱা বতাহ অলপ লাগে ন তো অসমৰ হাৱা বতাহ লাগিছে গৈ বিহাৰত বুজিছেনে অসম প্ৰদেশৰ কংগ্ৰেছৰ যিটো অৱস্থা আৰু অসম প্ৰদেশৰ কংগ্ৰেছৰ প্ৰেসিডেন্টৰ অলপ গাৰ বতাহ লাগিছে গৈ ক'ত লাগিছেনে বিহাৰত গৈ লাগিলে সেইকাৰণে বিহাৰৰ অৱস্থা বেয়া হৈ গ'ল এতিয়া কংগ্ৰেছৰ যিমান সোনকালে পৰা যায় এই দুয়োজনকে কংগ্ৰেছৰ পৰা উলিয়াই দিব লাগে আৰু নহলে এই দুয়োজনকে এই সভাপতিত্বৰ দায়িত্বৰ পৰা বহাই থব লাগে তেতিয়াহে কংগ্ৰেছে উদ্ধাৰ পাব মুস্তাফা কামাল আজাৰী সদায় শুদ্ধ কথা কয় মই কোনো দলৰ হৈ কথা কোৱা নাই ঠিক আছে যিখিনি ভুল দেখিছো সেইখিনি কৈ আছো যিমান সোনকালে কংগ্ৰেছৰ পৰা এই দুইজনক মানুহক যিমান সোনকালে কংগ্ৰেছৰ পাৰ্টিয়ে অতৰাই কংগ্ৰেছক যিমান সোনকালে গান্ধী ফেমিলিৰ পৰা অতৰাব সিমান সোনকালে কংগ্ৰেছে উদ্ধাৰ পাব এই গান্ধী ফেমিলিক টোটেল কংগ্ৰেছৰ পৰা উলিয়াব লাগে কংগ্ৰেছক গান্ধী ফেমিলি মুক্ত কৰিব লাগিব এতিয়া এই ৰাহুল গান্ধী সোনিয়া গান্ধী এই আৰু কোন গান্ধী এই আপোনাৰ সোনিয়া গান্ধী আৰু আছে নহয় প্ৰিয়ংকা গান্ধী মোটামুটি যিমান গান্ধী আছে সকলো গান্ধীৰ পৰা আঁতৰ কৰি পেলাই যদি কংগ্ৰেছক আনিব পাৰে ঠিক আছে যদি কংগ্ৰেছ দেশভক্ত হয় সম্পূৰ্ণৰূপে জিহাদী মানসিকতাৰ পৰা যদি কংগ্ৰেছ মুক্ত হ'ব পাৰে কেতিয়াবা যদি কংগ্ৰেছ জিহাদ মুক্ত হ'ব পাৰে জিহাদী মানুহবিলাকৰ যদি কংগ্ৰেছে কি নকৰে তেওঁলোকক ৰক্ষণাবেক্ষণ নিদিয়ে তেওঁলোকৰ সুৰক্ষিত কৰিব যদি কংগ্ৰেছে চেষ্টা নকৰে তেতিয়াহ'লে কংগ্ৰেছৰ ভৱিষ্যতে এই 5 বছৰটো চান্স নাই এতিয়া বৰ্তমান গোটেই ভাৰতত চান্স নাই এতিয়া যিমানে কংগ্ৰেছে নহয় নিজকে দেখাওক আমি দেশভক্ত আমি অমুক ভক্ত ঠিক আছে যিমানে যি কক এতিয়া বৰ্তমান কংগ্ৰেছৰ কোনো চান্স নাই কিন্তু 10 বছৰমান পিছত কংগ্ৰেছৰ চান্সটো আছে কিন্তু এইখিনি হলনি কৰিব লাগিব কংগ্ৰেছে বুজি পাইছেনে প্ৰথম কথা ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী সোনিয়া গান্ধী আৰু যিমান গান্ধী আছে গোটেইখিনি কংগ্ৰেছৰ পৰা উলিয়াই দিব লাগে উলিয়াই দি কংগ্ৰেছ দলটো গান্ধী মুক্ত দল বনাব লাগিব এটো কাম কৰিব লাগিব আৰু অসমত কংগ্ৰেছৰ ভাল দিন আহিবলৈ হলে এতিয়াতো নাই বাৰু 26ত পৰৱৰ্তীত কালত যদি ভাল দিন আনিব বিচাৰে তেতিয়াহলে এতিয়াৰ পৰাই আৰম্ভণি কৰিব লাগিব আৰু গৌৰৱ গগৈক যিমান সোনকালে পৰা যায় অসম প্ৰদেশ সভাপতিত্বৰ পৰা গৌৰৱ গগৈক অতৰাব লাগে এই আগৰজন অলপ ভাল আছিলে ভূপেন ডাঙৰীয়া তেওঁক দিলেও চলিব এইখিনি আছিলে কংগ্ৰেছৰ পক্ষত কথা কংগ্ৰেছৰ ভাল দিন আহক বুলিয়ে মই কথাখিনি কৈছো বাকি মই কংগ্ৰেছৰ ভাল দিন আহিব বুলি মই আশা নকৰো কাৰণ কংগ্ৰেছে যিবোৰ নাটক কৰিছে নহয় ঠিক আছে জিহাদী বিলাকৰ লগ লাগি পেলাই ঠিক আছে যিখিনি কৰিলে সেইখিনি কংগ্ৰেছক কেতিয়াও ক্ষমা কৰিব পৰা নাযাব আজিৰ তাৰিখত মুছলমান বদনাম হৈছে কংগ্ৰেছৰ কাৰণে নহলে ইছলাম ধৰ্ম বদনাম নহলে তেনে কংগ্ৰেছৰ কাৰণে বদনাম হৈছে একমাত্ৰ এই কংগ্ৰেছে গৈ পেলাই যতে ততে আমাৰ সহজ সৰল মানুহখিনিক উচতনি দিব যিটি ভুল ব্যাখ্যা কৰিব গৈ পেলাই যত আমাৰ মুছলমান মানুহ বেছি আছে যত মিয়া মানুহ বেছি আছে তাতে গৈ পেলাই মিটিংখন পাতি পেলাই সেই মিয়া মানুহখিনিক আপোনাৰ যিটি কথা শিকাই দি পেলাই এই মিয়া মানুহখিনিক আপোনাৰ পথভ্ৰষ্ট কৰি দিছে বিপদে পৰিচালিত কৰিছে যাৰ ফলত আজি গোটেই ভাৰতবৰ্ষতে মুছলমান বদনাম হৈছে কংগ্ৰেছৰ কাৰণে মই কথাটো মুকলিয়াকে কম আমাৰ মুছলমান জাতিটো বা মুছলমান ধৰ্মৰ লোকসকল আমাৰ মিয়া সম্প্ৰদায়ৰ লোকসকল মিয়া জাতিৰ লোকসকল বদনাম হৈছে কংগ্ৰেছৰ কাৰণে মনত ৰাখিব কংগ্ৰেছ হৈছে মেইন কাৰণ নহলে এই মানুহখিনি বদনাম নহলহেঁতেন এই মানুহখিনিক নষ্ট কৰিলে আৰু শ প্ৰমাণ দি দিম মই মিডিয়াত বহিলে শ প্ৰমাণ দিম সেয়েহে মই ক'ব বিচাৰিম আমাৰ মানুহখিনিক আমাৰ মিয়া মানুহখিনিকো ক'ব বিচাৰিম যিমান সোনকালে পৰা যায় কংগ্ৰেছৰ পৰা আঁতৰি আহক কংগ্ৰেছৰ যেতিয়া ভাল দিন আহিব তেতিয়া লাগিলে যাব আপোনালোকে মই এইটো নকওঁ যে আপোনালোকে এতিয়াৰ পৰা বিজেপি হৈ যাওক মৰালৈকে বিজেপি হৈ থাকিব কোনো এটা দলত মৰালৈকে থকাৰ প্ৰয়োজন নাই বুজি পাইছেনে বৰ্তমান কংগ্ৰেছৰ বেয়া দিন যিমান সোনকালে পৰা যায় কংগ্ৰেছ ত্যাগ কৰি পেলাই আমাৰ মিয়া মানুহখিনিয়ে বিজেপি আহিব লাগে ঠিক আছে যিমান সোনকালে পৰা যায় বিহাৰৰ ৰিজাল্টে কিন্তু বহুত কথা আমাক আগতীয়াকৈ জনাই দিছে বুজাই দিছে পিছ মুহূৰ্তত যেতিয়া অসমত যেতিয়া জিকি যাব বিজেপি তাৰ পিছত কান্দি লাভ নাই কিন্তু তেতিয়া কিন্তু ভয়ংকৰ তুফান আহিব ধুমুহা আহিব ঘৰবাৰী উৰাই লৈ যাব এনেও উৰাই লৈ গৈ আছে তেতিয়া কিন্তু কান্দি চান্দি লাভ নাই কোনেও বচাব নোৱাৰে সময় থাকোতেই নিজৰ শুদ্ধ সিদ্ধান্তখিনি আমি ল'ব লাগিব সময় পাৰ হৈ যোৱাৰ পিছত সিদ্ধান্ত ললে সেই সিদ্ধান্তই আমাক মাত্ৰ আফসোস কৰিবলৈ বাধ্য কৰাব আমি সদায় তেতিয়া পৰিতাপত পৰি থাকিব লাগিব সদায় আমি আফসোস কৰিব লাগিব বুজি পাইছে শ্ৰদ্ধা ৰাইজ আপোনালোকে বুজি পাইছেনে মোৰ কথা নাই বুজা যদি কব মই কিছু ক্ষেত্ৰত নিৰপেক্ষভাৱে যেতিয়া মই আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেতিয়া মই চাওঁ বিশ্লেষণ কৰো মই তেখেতক লৈ গৱেষণা কৰো তেতিয়া মোৰ কিছুমান বস্তু ওলাই আহে যিখিনি সঁচাই বহুত ভাল লাগে কাৰণ এজন মানুহ
যিজন মানুহক কোটি মানুহে বেয়া পাই আছে, হা, ঠিক আছে, কোটি মানুহে বেয়া পাই আছে, নেগেটিভ কমেন্ট মাৰি আছে, এটা সম্পূৰ্ণ এটা সম্প্ৰদায় 40% মানুহে বেয়া পাই আছে এটা প্ৰদেশত, এটা ৰাজ্যত। সেই 40% মানুহৰ ল'ৰা ছোৱালীক যেতিয়া তেখেতে পঢ়িবলৈ কাৰণে টকা দিয়ে নহয়, পঢ়িবলৈ কাৰণে ব্যৱস্থা কৰি দিয়ে নহয়, তেতিয়া কিন্তু সেলিউট জনাব মন যায়, তেতিয়া কবলৈ মন যায় যে এইজনেই প্ৰকৃত মানুহ হয়, এইজনেই দেশৰ কাৰণে কাম কৰিছে, এইজনে সমাজৰ কাৰণে কাম কৰিছে। কাৰণ আমি জানি আছো যে তেখেতক ভোট নিদিয়ে মানুহখিনিয়ে, তাৰ পিছতো তেনেকুৱা ভোট নিদিয়া মানুহৰ ছোৱালীক নিযুত মইনা আঁচনিৰ জৰিয়তে পঢ়াৰ সুবিধা কৰিছে, কিতাপ কিনি দিয়াৰ সুবিধা কৰিছে, টিউচন যোৱাৰ সুবিধা কৰিছে, তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ কাৰণে আপোনাৰ বাল্য বিবাহ বন্ধ কৰিছে, বহু বিবাহ বন্ধ কৰিছে, 3 তালাক বন্ধ কৰিছে। গতিকে তেনেকুৱা মানুহক আমি সেলিউট কৰিব লাগিব। আচ্ছা, এই বাল্য বিবাহ, বহু বিবাহ আৰু 3 তালাক এইবোৰ কিন্তু অকল আমাৰ মাজতে আছে, হিন্দু ধৰ্মত বহুত কম আছে, হিন্দু ধৰ্মত বহুত কম আছে, বুজি পাইছে নাই? হিন্দু ধৰ্মত বহুত কম আছে, মানে 10% তেওঁলোকৰ আছে, 90% আমাৰ আছে। এতিয়া আমাৰ আকৌ 90%-এ ভোট নিদিয়ে, তেওঁলোকৰ আকৌ 90%-এ ভোট দি আছে, 10%-এ ভোট নিদিয়ে। কথাটো বুজিব আপোনালোকে, মানে সনাতনী সমাজ আৰু মুছলিম সমাজ অসমখনত, ঠিক আছে, মুছলিম এণ্ড নন মুছলিম। মুছলিম 90%-এ কিন্তু বিজেপিক ভোট দিয়া নাই, ঠিক আছে, আৰু আপোনাৰ নন মুছলিম সনাতনীসকলে কিন্তু 90%-এ ভোট দি আছে, মানে 10%-ৰ পাৰ্থক্য আছে। আমি 10% তেওঁলোকক ভোট দিছো বিজেপিক, আৰু তেওঁলোকে 10% দিয়া নাই। এতিয়া কথা হল কি জানেনে, আমাৰ 90% আমি ভোট নিদিও, 10%-এ দিওঁ, আৰু আমাৰ মাজতে আকৌ 90% বাল্য বিবাহ আমাৰ মাজত হৈছে, ঠিক আছে, 90% 3 তালাকটোতো 100% আমাৰ মাজতে আছে, সেইটো তেওঁলোকৰ নাই। 3 তালাকটো তেওঁলোকৰ কোনো বস্তুৱেই নহয়, 3 তালাকটো আমাৰ বস্তু হয়, 3 তালাকটো আমাৰ সমাজৰ, মানে ইছলামৰ ভুৱা ইছলামৰ বস্তু এইটো, ঠিক আছে। গতিকে 3 তালাক 100% আমাৰ হয়, বহু বিবাহ 90% আমাৰ মাজত আছে, 10% তেওঁলোকৰ মাজত আছে, ঠিক আছে। এতিয়া চাওক, আমাৰ ল'ৰা ছোৱালীৰ, আমাৰ জীয়ৰী বোৱাৰীৰ জীৱন সুৰক্ষিত কৰিবলৈ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে চাওক কিমানখিনি আপোনাৰ কাম কৰিছে। এই বাল্য বিবাহ বন্ধ কৰিছে, বহু বিবাহ বন্ধ কৰিছে, 3 তালাক বন্ধ কৰিছে। কাৰ কাৰণে এইবোৰ বস্তুটো সনাতনী সমাজত নাই, 10% আছে কৰবাত, বাকীটো চব আমাৰ মাজত আছে। আমাৰ জীয়ৰী বোৱাৰীৰ জীৱন সুৰক্ষিত কৰিবলৈ গৈ আজি তেখেতে ভোটলৈকে পোৱা নাইকিয়া। তেওঁৰ বহুত ডাঙৰ ত্যাগ হয়, এইটো এটা ডাঙৰ ত্যাগ দিছে। কবলৈ গলে কথাখিনি আমি পজিটিভলি ভাবিব লাগিব সদায়। এই কথাখিনি যদি, এই কৰ্মখিনি যদি তেওঁ নকৰিলেহেঁতেন নহয়, বাল্য বিবাহ যদি তেওঁ উঠাই দিলেহেঁতেন, যে মানে বাল্য বিবাহ কৰিব পাৰিব আপুনি 12, 13 বছৰ, 14, 15 বছৰ বিয়া কৰি তাক ধাই বিয়া কৰক আপুনি। যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ক'লেহেঁতেন তহঁতি যি মন যায় কৰ, বিয়া কৰ, 8 বছৰত কৰ, 10 বছৰ কৰ, 15 বছৰত কৰ, মোৰ কৰিবলৈ একো নাই, মোক ক'বলৈ একো নাই, কৰ 3জনীকে বিয়া পাত, 10জনীকে বিয়া পাত, লাগিলে মই চৰকাৰৰ ফালৰ পৰা তহঁতক অলপ টকা দি দিম, 10-20 হাজাৰ মানকে টকা দিম, 4জনী বিয়া পাতিলে 1 লাখ টকা দিম, 3জনী বিয়া পাতিলে 75,000 টকা দিম, 2জনী বিয়া পাতিলে 50,000 দিম, এজনী বিয়া পাতিলে তহঁতক মই 20-25 হাজাৰ টকা দিম। এনেকুৱা ধৰণৰ আঁচনিবোৰ যদি বনাই দিলেহেঁতেন, বুজি পাইছেনে? আঁচনিবোৰ যদি আমাৰ বৰ্তমানৰ মামাই এইখিনি আঁচনি যদি বনালেহেঁতেন, 4জনী বিয়া পাতিলে 1 লাখ টকা, 3জনী বিয়া পাতিলে 75,000 টকা, 2জনীত 50,000, এজনীত 25,000, এনেকুৱা আঁচনি বনাই দিলে গোটেই মানুহে ভোট দিলেহেঁতেন তেওঁক, গোটেই মানুহে তেওঁক ভোট দিলেহেঁতেন, বুজি পাইছেনে? আৰু যদি তেওঁ ক'লেহেঁতেন যে 3 তালাক যিমান মন যায় দি থাক, যিমান মাৰপিট কৰ নিজৰ ঘৈণীয়েকক, কোনো কথা নাই, ঘৈণীয়েকক পিটিবি, মাৰপিট কৰিবি, ছোৱালী মানুহ পঢ়াব নালাগে, কিহৰ পঢ়া শুনা ছোৱালী মানুহৰ কাৰণে, ছোৱালী মানুহক পটাপট বিয়া দিব লাগে সৰু থাকোতে, এইবোৰ কথা যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লেহেঁতেন, বা এইবোৰ বস্তুক যদি তেখেতে নীৰৱভাৱে সমৰ্থন কৰিলেহেঁতেন, মুকলিয়াকে মুখেৰে নকলেও চলে, কেতিয়াবা সমৰ্থন কৰিলে অসমৰ গোটেই মিয়া মানুহে তেখেতক ভোট দিলেহেঁতেন। কিন্তু তেখেতে এই কথাখিনি জানে যে মই যদি এনেকুৱা কৰ্মবিলাকৰ বিৰোধিতা নকৰো, 3 তালাক, বহু বিবাহ, বাল্য বিবাহৰ যদি মই বিৰোধিতা নকৰো, তেতিয়াহ'লে কোনে কৰিব? আমাৰ আই মাতৃসকলক, জীয়ৰী বোৱাৰীক কোনে বচাব? তেখেতে ভোটৰ কথা চিন্তা নকৰি তেখেতে নিজৰ ভোট নষ্ট কৰিছে, তেখেতে মানুহৰ মনত দুখ দিছে। বহুতৰ মনত দুখ লাগিছে ন, 3জনী বিয়া পাতিব পৰা নাই, 4জনী বিয়া পাতিব পৰা নাই, 3 তালাক দিব পৰা নাই, মনত বহুত দুখ আছে তেওঁলোকৰ।
তাৰ পিছতো তেখেতে কি কৰিছে নিজৰ ভূত নষ্ট কৰিছে নিজৰ ফিল নষ্ট কৰি হলেও কাৰ জীৱন সুৰক্ষিত কৰিলে আপোনাৰ ছোৱালীজনীৰ জীৱন সুৰক্ষিত কৰিছে আপোনাৰ ঘৰত থকা বুৱাৰীজনীৰ জীৱন সুৰক্ষিত কৰিছে আপোনাৰ ছোৱালীজনী কাৰোবাৰ ঘৰৰ বুৱাৰী হৈ যাব কোনোবাই যাতে আপোনাৰ ছোৱালীজনীক মাৰিব নোৱাৰে কোনোবাই যাতে আপোনাৰ ছোৱালীজনী থকা অৱস্থাত যাতে আৰু এজনী বিয়া পাতিব নোৱাৰে কোনোবাই যাতে আপোনাৰ ছোৱালীজনীক 3 তালাক দিব নোৱাৰে কোনোবাই যাতে আপোনাৰ ছোৱালীজনীক ঘৰৰ পৰা চুলিত ধৰি খেদি দিব নোৱাৰে তাৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ ভূত নষ্ট কৰি পেলালে নিজৰ ফিল নষ্ট কৰি হলেও এই জিয়ৰী বুৱাৰীৰ জীৱন সুৰক্ষিত কৰিছে 3 তালাক আমাৰ সমাজত আছে বহু বিবাহ আমাৰ সমাজত বেছি আছে বাল্য বিবাহ আমাৰ সমাজত বেছি আছে তেওঁলোকৰ সমাজত বহুত কম আছে 10% আছে কৰবাত নহলে নাই আজিৰ তাৰিখতো বহু বিবাহ চলি আছে আমাৰ সমাজত মই কেইদিনমান আগতে কৈছিলো যে জুনাবসকলে মৌলানাসকলে 3জনী 4জনীকে বিয়া পাতি বহি আছে গতিকে কি কৈ আছো মই কথাটো বুজিছেনে মই যে কৈছিলো ভিডিঅ'ৰ সন্মুখতে মামা জিন্দাবাদ এইটো কাৰণে কৈছিলো মামা জিন্দাবাদ কাৰণ তেখেতৰ যিখিনি কৰ্ম মই বিশ্লেষণ কৰিছো মোৰ দৃষ্টিভংগীত যিখিনি বস্তু পৰিছে মই যেনেদৰে বুজিছো সেই হিচাপে মই কথাখিনি কৈছো ইয়াত এইটো কাৰণে নহয় যে মোক তেখেতে টকা দিছে মই তেখেতৰ টকা খাইছো এইবোৰ কোনো নাই এইবোৰ কোনো ধান্দা মোৰ নাই টকা থাকিলে মই এনেকুৱা আসাম টাইপ ঘৰত বহি নাথাকো মই 5 বিল্ডিং লৈ বহি থাকিলোহেঁতেন বুজি পাইছে মোৰ বেংক বেলেন্স 1000 2000 500 টকা মোৰ বেংক বেলেন্স নাথাকিলেহেঁতেন মোৰ তেতিয়া 5 কোটি মান টকা বেংক বেলেন্স থাকিলেহেঁতেন সেইবোৰ মোৰ ধান্দা নাই বুজি পাইছে মই সিধা কথা কোৱা মানুহ সিধা কথা কম কাকো ঘেন্টা ডালু মই কেয়াৰ নকৰো জুবিন দাটো নাই এটা ঘেন্টা বুলি কোনে ক'ব লাগিব আমিটো ক'ব লাগিব মুস্তাফা কামাল আজাৰী ঘেন্টা লৈ চলিব এতিয়া ঘেন্টাটো সদায় কম বুজি পাইছে বহুত এটো এটা বৰকতৰ শব্দ ৰহমতৰ শব্দ বহুত বুজি পাইছে গতিকে ঘেন্টা ডালু কেয়াৰ নকৰো সঁচা কথা কম ঠিক আছে অসমৰ ইতিহাসত বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ দৰে কোনো মুখ্যমন্ত্ৰী নাছিলে অসমৰ ইতিহাসত নাছিলে আৰু অনাগত দিনত হোৱাৰ আশাও কম আছে মই নাজানো অসমৰ বহুত ব্যক্তিক মই দেখি আছো তেখেতৰ বিৰোধিতা কৰে তেওঁলোকে কি পঢ়া শুনা কৰিছে তেওঁলোকৰ কি নলেজ মই নাজানো নিজৰ জাতি সুৰক্ষিত কৰিব বিচাৰে নে নিবিচাৰে অবৈধভাৱে মাটি দখল কৰা মানুহক উচ্ছেদ কৰাৰ পিছত মই দেখিছো অসমৰ সন্তান অসমতে জন্ম লোৱা অসমৰ বায়ু পানীত ডাঙৰ দীঘল হোৱা কিছুমান মানুহে সেই কৰ্মখিনিৰো বিৰোধিতা কৰিছে আৰে বেলেগ কিবা কৰ্মৰ বিৰোধিতা কৰা না কমস কম যেতিয়া জাতি মাটি ভেটিৰ কথা আহে তেতিয়াতো তোমালোকে বিৰোধিতা নকৰিবা এই গৌৰৱ এই অখিল এই লুৰিণ জ্যোতি কি জানো বুজিলে মই নাজানো কি জানো পোক সোমালে এওঁলোকৰ মন মগজুত কোনে জানো এওঁলোকৰ মন মগজু নষ্ট কৰি দিলে এটা লুৰিণ জ্যোতি গগৈৰ দৰে মানুহ অখিল গগৈৰ দৰে মানুহ মই দুইজনক এটা সময়ত ভাল পাইছিলো অখিল গগৈকো বহুত ভাল পাইছিলো লুৰিণ জ্যোতিকো মই বহুত ভাল পাইছিলো লুৰিণ জ্যোতি এটা সময়ত লখিমপুৰ আহিছিলে ভাষণ দিবলৈ কাৰণে যেতিয়া কা আন্দোলন হৈ আছিলে জানেনে সেইটো সময়ত লুৰিণ জ্যোতিৰ ভাষণ শুনিবলৈ কাৰণে মই 1 ঘণ্টা থিয় হৈ আছিলো কাৰণ লুৰিণ জ্যোতিৰ কথাত আছিলে বহুত মিঠা কথা শব্দবোৰ ভাল লাগিছিলে শব্দ গাঁথনি ভাল লাগিছিলে ইমান ধুনীয়া অসমীয়া কোৱা এজন অসমীয়া যুৱক ওলাই আহিছিলে ভাল লাগিছিলে যে অসমীয়া জাতিটোক উদ্ধাৰ কৰিব চাগে এই লুৰিণ জ্যোতিয়ে কিন্তু এতিয়া দেখিছো দালালি মানে দালাল নম্বৰ 1 অকল অবৈধ বাংলাদেশী ঠিক আছে অবৈধভাৱে কোনে মাটি দখল কৰিছে সেই মাটি দখল কৰা মানুহখিনি কেনেকৈ বচাব পৰা যায় ঠিক আছে সেই মানুহখিনিৰ পিছত গৈ পেলাই কেনেকৈ মানে থিয় হ'ব পৰা যায় ধান্দা খালি সেইবোৰে মানে বহুত বেছি ডিপ্ৰেছনত আছে বৰ্তমান লুৰিণ জ্যোতি কেইবাবাৰো খেলিলে জিকিব নোৱাৰিলে ঠিক আছে আছুৰ লগত কৰিলে প্ৰতাৰণা আছুৰ পৰা ওলাই আহিলে দল বনাই পেলাই মই জিকি ৰজা হৈ যাম ঘেন্টা ৰজা হবা তুমি আছুত আছিলে তাতে ভাল আছিল ভাই লুৰিণ তুমি আছুত আছিলা তাতে ভাল আছিলা তোমাৰ ইজ্জত সন্মান থাকিলেহেঁতেন আছুত থকাৰ কাৰণে আছুৰ পৰা ওলাই অহাৰ পিছত সবে বেয়া পাব ধৰিলে গতিকে এটা সময়ত বহুত ভাল পাইছিলো লুৰিণ জ্যোতি যিটো সঁচা কথা এটা সময়ত অখিল গগৈক ভাল পাইছিলো কিন্তু এই অখিল গগৈৰ যিবোৰ নাটক শেহতীয়াকে আমি দেখিছো মানে এতিয়া মানে মাথাত ধৰিছে গৈ পেলাই ৰাজনীতিয়ে মাথাত ধৰিছে অখিল গগৈৰ আৰু লুৰিণ জ্যোতি গগৈৰ মাথাত ধৰিছে আৰু গৌৰৱ গগৈৰটো আগৰে পৰা বংশগতভাৱে মাথাত ধৰিছিলে গৌৰৱ গগৈৰ মা ঠিক আছিলে গৌৰৱ গগৈৰ মাতৃ তেওঁ কিন্তু বহুত ভদ্ৰ মহিলা হয় সেইটো আমি সকলোৱে দেখিছো বা শুনিছো ওচৰৰ পৰা লগ পোৱা নাই কিন্তু গৌৰৱ গগৈ যিখিনি কৰি আছে ঠিক আছে এই গৌৰৱ গগৈ অসমত কংগ্ৰেছক ডুবালে গৌৰৱ গগৈক যিমান সোনকালে পাৰা যায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিত্বৰ দায়িত্বৰ পৰা তেওঁক উলিয়াব লাগে তেতিয়া গৈ পেলাই অসমত কংগ্ৰেছৰ কিবা নহয় কিবা এটা ভাল দিন অহাৰ চান্স আছে তথাপিও অহা 10 বছৰমান পিছত নহলে আৰু নাহে তো মই যিখিনি কথা কৈ আছিলো চাওক মোৰ কেতিয়াবা বহুত বেয়া লাগে লাজ লাগে যে অসমত থকা কিছুমান মানুহে
নিজকে অসমীয়া বুলি কয়, নিজৰ জাতি মাটি ভেটি সুৰক্ষিত কৰিম বুলি কয়, শ্লোগান হেতুৱে লগাই আছে। আৰু যেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া জাতি মাটি ভেটি সুৰক্ষিত কৰিবৰ কাৰণে, ভাষা সুৰক্ষিত কৰিবৰ কাৰণে যেতিয়া তেখেতে কিছুমান কঠোৰ কিছুমান নিয়ম বনায়, কঠিন নিয়ম বনায়, তেতিয়া কিন্তু সেই মানুহখিনিয়ে ৰাজনীতিৰ লাভালাভৰ বাবে, ঠিক আছে, ৰাজনীতিত নিজৰ এটা মৰ্যাদা বঢ়াবলৈ কাৰণে, নিজৰ ৰাজনীতিৰ পথাৰত নিজে মানে অলপ নিজৰ গুণগান কৰাবলৈ কাৰণে তেওঁলোকে কিন্তু তেতিয়া সেই জাতি মাটি ভেটিৰ কথা পাহৰি গৈ পেলাই, জাতিক বিক্ৰী কৰি পেলাই, মাটিক বিক্ৰী কৰি পেলাই, দেশক বিক্ৰী কৰিবলৈ কাৰণেও তেওঁলোকে কি নকৰে, কুণ্ঠাবোধ নকৰে। বৰ লাজ লাগে তেনেকুৱা অসমীয়া নেতাক, তেনেকুৱা খিলঞ্জীয়া মানুহক দেখিলে। আৰে মই মুস্তাফা কামাল আজাৰী, মোক বহুতে বাংলাদেশী কৈ দিয়ে, ঠিক আছে, কাৰণ মই হৈছো মিয়া মানুহ, গতিকে মোক বাংলাদেশী কৈ দিয়ে। গতিকে মই সেইবোৰ দুখো নকৰো, এইটো আমাৰ কপালত আছে। আমি এই পাৰৰো নহলো, সেই পাৰৰো নহলো, ঠিক আছে, আমি এই পাৰৰো নহলো, সেই পাৰৰো নহলো, কাৰণ আমাৰ দাদা পৰদাদাবিলাক এটা সময়ত বাংলাদেশৰ পৰা আহিছিল। এইটো সঁচা কথা হয়, এইটো সঁচা কথা হয়, ঠিক আছে। এই আগৰ 50, 60, 70, 100 বছৰ আগত বাংলাদেশৰ পৰাই আহিছিলে। তেতিয়া অসম বাংলাদেশ একেই আছিলে বোলে, আমিতো সেইবোৰ নাজানো, জন্মই হোৱা নাই তেতিয়া, ঠিক আছে। গতিকে আমি এই পাৰৰো নহলো, সেই পাৰৰো নহলো। সেই পাৰত গলেও খেদাব, এই পাৰতো আমাৰ মামাই খেদাই দিব বিচাৰে। তো আমি এই পাৰৰো নহওঁ, সেই পাৰৰো নহওঁ, কিন্তু তোমালোকেতো এই পাৰৰ হোৱা। মই লুৰিণক কম, অখিলক কম আৰু গৌৰৱক, তোমালোকেতো এই পাৰৰে হোৱা। তো এই পাৰত থাকি এই পাৰৰ শুধৰণিৰ কাৰণে, এই পাৰৰ জাতি মাটি ভেটি সুৰক্ষিত কৰিবলৈ কাৰণে যেতিয়া মুখ্যমন্ত্ৰীয়ে পদক্ষেপ লয়, তেতিয়া তোমালোকৰ গা জ্বলে কেলে? আৰু বেলেগ কিবা কথাত বিৰোধিতা কৰা না। বিৰোধী পাৰ্টি হৈছে বুলিয়ে কি সব কথাতে বিৰোধিতা কৰিব লাগিব নেকি? আমি কি বুজি নাপাওঁ? আমাৰ কি জ্ঞান নাই নেকি? আমাৰ গাতটো বাংলাদেশী থাপ্পা লগোৱাই আছে। এই বদনাম আমি সহ্য কৰিয়ে মৰিব লাগিব। এই বদনাম আমাৰ গাৰ পৰা নাযায়, কাৰণ ইয়াত ভুল আছে, আমাৰ পূৰ্বপুৰুষসকলৰ ভুল আছে। পূৰ্বপুৰুষসকলৰ ভুলটো আজি আমি সহ্য কৰি আছো, কিন্তু তোমালোকৰ গাতটো লাগি থকা নাই বাংলাদেশীৰ থাপ্পা। তাৰ পিছতো তোমালোকে সেইখিনি কথাত কিয় সমৰ্থন নকৰা? যেতিয়া অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া অসমখনক সুৰক্ষিত কৰিব বিচাৰে, অবৈধভাৱে বেদখল দিয়া মাটিখিনি উদ্ধাৰ কৰিব বিচাৰে, তেতিয়া তোমালোকে সেইখিনি কেলে প্ৰশংসা নকৰা? মই আচৰিত পাইছো। বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ সব কামেই ভুল নেকি? বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ সব কামেই ভুল নেকি? তেখেতে নিযুত মইনা আঁচনি দিছে, এইটো ভুল হৈছে নেকি? বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে যিটো আপোনাৰ অৰুণোদয় আঁচনি দিছে, এইটো ভুল হৈছে নেকি? কিমান ছোৱালীক আপোনাৰ স্কুটাৰ দিলে, স্কুটি দিলে, সেইটো ভুল হৈছে নেকি? কিমানক কম্পিউটাৰ দিলে, এইটো ভুল হৈছে নেকি? আজিৰ তাৰিখত মই নিজে সাক্ষী, মোৰ গাঁৱৰ ছোৱালীয়ে পাই আছে, মিয়া ছোৱালীয়ে 1000-1200 টকাকে যে পাই আছে পঢ়িবৰ কাৰণে, এইটো কি ভুল কৰ্ম কৰিলে নেকি? আৰে এইখিনিৰতো কমচ কম প্ৰশংসা কৰা। আচৰিত পাইছো, কেনেকুৱা অসমীয়া, কেনেকুৱা অসমীয়া। অসমীয়া জাতিৰ উঠি অহা দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীক তেখেতে নিযুত মইনা আঁচনিৰ জৰিয়তে যিখিনি তেখেতে সাহায্য আগবঢ়াইছে, এই কথাটোকতো তোমালোকে কমচ কম প্ৰশংসা কৰা। তাৰ মানে এইটোকো তোমালোকে প্ৰশংসা নকৰা, তাৰ মানে তোমালোকৰ অন্তৰ লেতেৰা, তাৰ মানে তোমালোকৰ পেট লেতেৰা, তোমালোকৰ অন্তৰত গোটেই আৱৰ্জনা সোমাই আছে। কাৰ ছোৱালীয়ে পাই আছে? অসমীয়া ছোৱালীয়ে পাই আছে, লগতে মিয়া ছোৱালীয়ে পাই আছে। আৰে অসমীয়া ছোৱালীয়ে পাই আছে, তোমালোকে এইটোতো কমচ কম প্ৰশংসা কৰিব লাগে। আজিলৈকে মই নুশুনিলো এই লুৰিণৰ মুখত, গৌৰৱৰ মুখত আৰু অখিলৰ মুখত। সেইকাৰণে মই ডাঙৰীয়া ফাঙৰীয়া এওঁলোকৰ লগত নলগাও, ঠিক আছে? বয়সত ডাঙৰ হ'ব পাৰে, ডাঙৰীয়া ফাঙৰীয়া নলগাও মই এওঁলোকৰ লগত, কাৰণ মই এওঁলোকক ভাল কথাত প্ৰশংসা কৰা দেখা নাই বৰ্তমানৰ চৰকাৰখনক। আৰে ভাল কথাতটো প্ৰশংসা কৰা নাই ইয়াৰ। ইমান ৰাজনীতিয়ে মূৰত ধৰিছে যে তোমালোকৰ টকা পইচা আছে ন, যিমানখিনি আছে সিমানখিনি লৈ পেলাই খাই বৈ থাকা নাই ইয়াৰ। কেনেকুৱা অসমীয়া আহে তোমালোকে? আমিতো বাৰু বাংলাদেশী, আধা বাংলাদেশী, আধা অসমীয়া। আমাৰ গাত থাপ্পা লগোৱা আছে। আমি যিমানেই চিঞৰি চিঞৰি নিজকে অসমীয়া প্ৰমাণ কৰিব বিচাৰিম, সিমানেই আমাৰ কিবা নহয় কিবা এটা দুখ ওলাই থাকিব। তোমালোকৰ গাতটো লাগি থকা নাই থাপ্পা? তোমালোকতো চালা 100% অসমীয়া হোৱা ন, তাৰ পিছতো তোমালোকৰ চৰিত্ৰ চোৱা না। আৰু যিখিনি ভাল কাম হৈছে, বৰ্তমানৰ চৰকাৰে যিখিনি ভাল কাম কৰিছে, সেইখিনিকতো প্ৰশংসা কৰক। ইমান তললৈ কিয় নামিছে? ইমান তললৈ মানুহ নামে নেকি? টকাৰ কাৰণে, চকীখনৰ কাৰণে? আৰে লাগিলে গৈ পেলাই বাথৰুম চাফা কৰক, কাৰোবাৰ টয়লেট চাফা কৰক, যাওক টকা নাই যদি। কন্ট্ৰেক্টত লৈ লওক গৈ ডাঙৰ ডাঙৰ চৰকাৰী অফিচবিলাক, বাথৰুমবিলাক চাফা কৰক, টয়লেট চাফা কৰক, লাখ লাখ টকা পাই যাব। নিজৰ জাতিৰ মাটি ভেটি সুৰক্ষিত কৰিবলৈ কাৰণে বৰ্তমানৰ চৰকাৰখনে যিখিনি পদক্ষেপ লৈছে, এই কিছুমান নামধাৰী অসমীয়াই, আমিতো চালা আধা বাংলাদেশী, মইতো বাৰে বাৰে কৈ আছো, ঠিক আছে? আমিতো চালা আধা বাংলাদেশী, তোমালোকেতো সম্পূৰ্ণ অসমীয়া হোৱা।
তোমালোকেতো কমচে কম বৰ্তমানৰ চৰকাৰখনৰ পদক্ষেপবিলাকক তোমালোকে মানিব লাগিছিলে যে নহয় ভাল পদক্ষেপ লৈছে আমি বিৰোধী যদিও আমি প্ৰশংসা কৰিছো বিৰোধী মানে আজিৰ তাৰিখৰ বিৰোধী মানে কি জানে আজিৰ তাৰিখৰ বিৰোধী মানে সব কথাৰ বিৰোধিতা কৰিব লাগিব ভাল কথাৰো বিৰোধিতা কৰিব লাগিব বেয়া কথাৰো বিৰোধিতা কৰিব লাগিব মানে আমি বিৰোধী গতিকে তেওঁৰ কোনো কথাক প্ৰশংসা আমি কৰিব নোৱাৰো যদিহে কিবা এটা প্ৰশংসা কৰি দিও তেতিয়াহ'লে আমিতো চকীখন কেতিয়াও নাপাম আমাৰ ভক্তবিলাকতো তেওঁলোকৰ ভক্ত হৈ যাব ইয়াত ভক্ত বঢ়ুৱাৰ খেল হৈ আছে অনুৰাগী বঢ়ুৱাৰ খেল হৈ আছে অনুৰাগী আৰু ভক্তৰ বেচা কিনা হৈ আছে ৰাজনীতিৰ পথাৰখন সেইখনে হয় নেকি মানে নিজৰ ভক্ত কেনেকে বঢ়াব পৰা যায় নিজৰ অনুৰাগী কেনেকে বঢ়াব পৰা যায় লাগিলে আমি শুদ্ধ কথা এটাক মিছা বনাই দিম ভুল বনাই দিম হসাটোক মিছা বনাই দিম মিছাটোক হসা বনাই দিম শুদ্ধক অশুদ্ধ বনাই দিম অশুদ্ধক শুদ্ধ বনাই দিম জাতি মাটি ভেটি সব বিক্ৰী কৰি দিম গাদ্দাৰী কৰি দিম সব কৰি দিম তথাপিও আমাক কি লাগে ৰাজনীতিৰ পথাৰত আমাক আমাৰ ভক্ত বঢ়াব লাগে এটুৱে নেকি এটুটো চৰিত্ৰ হ'ব নালাগিছিল বন্ধুসকল এটু কেতিয়াও অসমীয়া মানুহৰ চৰিত্ৰ হ'ব নোৱাৰে এটু বাংলাদেশী মানুহৰ চৰিত্ৰ এনেকুৱা হলে মই বিশ্বাস কৰিম যে হয় এটু বাংলাদেশী টাইপৰ মানুহবিলাকৰ বা পূৰ্ববংগীয় যিসকল অসমত আছে যিসকল পূৰ্বপুৰুষ অসমত আহিছে এটা সময়ত 50 বছৰ আগত যেতিয়াই আহিছে ঠিক আছে তেওঁলোকৰ এনেকুৱা চৰিত্ৰ হলে মই মানিম কিন্তু ভাই যিসকলৰ পূৰ্বপুৰুষ কেতিয়াও বাংলাদেশৰ পৰা অহা নাই যিসকলৰ পূৰ্বপুৰুষ অসমতে জন্ম লৈছে অসমৰে মাটি পানী এই বায়ুত জীয়াই থাকিছে তেওঁলোকে তাৰ পিছতো তেওঁলোকে জাতি মাটি ভেটিৰ কাৰণে যিবোৰ সিদ্ধান্ত চৰকাৰে লৈছে সেই সিদ্ধান্তখিনিত কিয় একমত হ'ব পৰা নাই কিয় এই তিনি গগৈ কিয় একমত হ'ব পৰা নাই কিয় একমত হ'ব পৰা নাই উচ্ছেদত কিয় একমত হ'ব পৰা নাই অবৈধ বাংলাদেশী খেৰাৰ ক্ষেত্ৰত তেওঁলোকে কিয় সহযোগ কৰা নাই তেওঁলোকে উলুটাই চৰকাৰক কেনেকে ফসাব পৰা যায় কেনেকে চৰকাৰৰ বদনাম উলিয়াব পৰা যায় তেওঁলোকক লিষ্ট লাগে অমুক লাগে তমুক লাগে কেইজন খেদাইছে কেইজন খেদুৱা নাই আৰে ভাই তুমিও লাগি দিয়া আহি খেদুৱাত তুমিও লাগি দিয়া আহি লিষ্টখন তৈয়াৰ কৰাত সেইবোৰ নকৰে খালি চৰকাৰৰ ভুলটো উলিয়াবৰ কাৰণে ব্যৱস্থা ল'ব আৰু চৰকাৰৰ কেনেকে ভুল মানে সিদ্ধান্তবোৰ ভুল প্ৰমাণ কৰিব পৰা যায় वाह मानिसु किन्तु देই অসমীয়া হলে গৌৰৱ গগৈৰ দৰে অসমীয়া হ'ব লাগে অসমীয়া হলে লুৰিন জ্যোতিৰ দৰে অসমীয়া হ'ব লাগে অসমীয়া হলে কিন্তু এই আপোনাৰ অখিল গগৈৰ দৰে অসমীয়া হ'ব লাগে বেছি দিন অসমীয়া জাতিটো জীয়াই নাথাকিব বুজি পাইছে নে বেছি দিন অসমীয়া জাতি তেতিয়া জীয়াই নাথাকিব তেতিয়া গোটেই অসমীয়া সমাজখন তেওঁলোকে বিক্ৰী কৰি দিব বুজি পাইছে মই কথাখিনি কৈছো আৰে ভাই মোৰ দৰে টুপি পিন্ধা মোৰ দৰে দাড়ি ৰাখা মানুহখিনিক কোনোবাই বাংলাদেশী কলে আধা অসমীয়া কলে ভাল লাগে শুনি অলপ হলেও আমাৰ গাত দাগ লাগিছে কিন্তু লুৰিন জ্যোতি আৰু অখিল গগৈ আৰু গৌৰৱ গগৈৰ কি হৈছে ভূত লাগে ভূতৰ কাৰণে ইমান তললৈ নামিছে লাজ লাগিব লাগে লাজ অলপ হলেও লাজ কৰক লুৰিন জ্যোতিয়ে যদি কথাখিনি শুনিছে কোনোবাই হোৱাটছআপ কৰি দিব লুৰিন জ্যোতিয়ে কথাখিনি শুনক আসুত আছিলে অলপ সন্মান আছিলে যেতিয়া আসুৰ পৰা ওলাই গৈ পেলাই দল এটা বনাই লৈছে আৰু জুবিন দাই কৈছে কি জানে নে কি কৈছিলে কি শব্দ কৈছিলে জুবিন দাই 420 না ফকটিয়া ফটুয়া জুবিন দাই কৈছিলে ফটুয়া দল একদম ৰাইট কথা কৈছে তোমাৰ যদি ৰাজনীতি কৰিব আছিলে তুমি এটা দলত জয়েন হৈ ল'ব লাগিছিল তুমি নতুনকে দল জন্ম দিব আকৌ বাবা নতুনকে দল জন্ম দিয়াবোৰ 3জনী 4জনী বিয়া পাতা একেই কথা ঠিক আছে আগৰে পৰা যেটো আছিল তাতে গৈ জয়েন হৈ পেলাই নতুনকে সংবিধানখন দলীয় সংবিধানখন শুধৰণি কৰাৰ চেষ্টা কৰিব লাগিছিল তাতে নকৰি মই আৰু এজনী মই নতুনকে বিয়া পাতিম নতুনকে দল বনোৱা মানে নতুনকে বিয়া পাতা এই ৰাজনীতিৰ পথাৰখনৰ কথা কৈছো দেই মই ৰাজনীতিৰ পথাৰখনৰ কথা কৈছো যিকিটা দল অসমত আছিল সেইকিটা দলতে গৈ পেলাই কোনোবা এটা দলত গৈ পেলাই যোগদান কৰি পেলাই আগবাঢ়িব নালাগিছিল এটা নিজে আৰু এটা বনাই লৈছে মানে কি হৰবা ময়ে সব হম ময়ে ভাল সব বেয়া আমি বুজি নাপাও আমি পাগল লুৰিন জ্যোতিতকে বহুত বেছি পঢ়িছো খালি আমাৰ গাত যে আধা মিয়া আৰু বাংলাদেশী ধাপ্পাটো লাগি গল সেইকাৰণে আমি আগবাঢ়িব নোৱাৰো তথাপিও অসম আৰু অসমীয়াৰ কাৰণে সদায় লাগি থাকিম আমাৰ গাত যেটো দাগ লাগিছে মোৰ গাত যেটো দাগ লাগিছে এটো মই মুছিব নোৱাৰো কেতিয়াও মই অন্তৰেৰে যদি গৈ পেলাই মানে গৈ তাতে যদি মই সিজদাও কৰো তথাপিও আমাৰ দাগ আমি গুছাব নোৱাৰিম কাৰণ আমাৰ পূৰ্বপুৰুষসকলে আৰু আজিৰ তাৰিখত যিবোৰ দালাল আছে দীঘল দাড়িৰ যিবোৰ দালাল আছে মই সকলো দীঘল দাড়িৰ কথা কোৱা নাই কিন্তু দেই দীঘল দাড়িৰ যিবোৰ দালাল আছে ইহঁতৰ চৰিত্ৰৰ কাৰণে আজি আমি আমাৰ দাগ আৰু কেতিয়াও মুছিব নোৱাৰিম কিন্তু তথাপিও মই কব বিচাৰিম কমস কম অসমীয়াটো একগোট হওক
অসমৰ অসমীয়া তেজ যিসকল পূৰ্ববংগীয় নহয় তেওঁলোক সৰ্বকালত অসমীয়াই আছিলে তেওঁলোকতো একগোট হৈ থাকক তেওঁলোকৰ মাজতে লাগি গৈছে এতিয়া বুজি পাইছে নে অসমীয়াৰ মাজতে কাজিয়া লে বাবা এতিয়াহে খেলটো হৈছে হা অসমীয়া বাংলাদেশীৰ মাজত কাজিয়াটো শুনি ভাল লাগে অসমীয়াৰ মাজতে কাজিয়া ইমান টকাৰ কাৰণে ভিখাৰী হৈছে নে ইমান ৰাজনীতিৰ কাৰণে ভিখাৰী হৈছে নে হে অসমীয়া বাংলাদেশীৰ কাজিয়াটো ভাল লাগে শুনিবলে মনত ৰাখিব অসমীয়া খিলঞ্জীয়াৰ কাজিয়া কিন্তু কেতিয়াও হেতু গ্ৰহণযোগ্য হ'ব নোৱাৰে বুজি পাইছে ঠিক আছে দুই এটা কথাত ভুল কোনোবাই কৰিছে হে ভুলখিনি উতৰাই দিয়ক কিন্তু আন যে পাঁচটা কথাত যে তেখেতে যে ভাল পাঁচটা কাম কৰিছে পাঁচটা শুদ্ধ কথা কৈছে হেখিনি প্ৰশংসা কৰক যদি আপুনি শুদ্ধ কথাৰ প্ৰশংসা কৰিব নোৱাৰে তেতিয়া হলে আপুনি মানুহেই নহয় আপুনি যিকোনো সময়ত উল্টা পাল্টা মাৰি যিকোনো সময়ত আপুনি যাকে তাকে বিক্ৰী কৰি দিব এই কথাটো আপোনালোকে লক্ষ্য ৰাখিব শ্ৰদ্ধা ৰাইজসকল এইটো এটা ফৰ্মুলা কিন্তু যিজন মানুহে চাব সত্য কথাক প্ৰশংসা কৰিব নোৱাৰে শুদ্ধ কথাৰ প্ৰশংসা কৰিব নোৱাৰে যিজন মানুহে শুদ্ধ কথাটোকো মানে জিলাপিৰ পাক মাৰি পেলাই অশুদ্ধ বনাবৰ চেষ্টা কৰি থাকে সেই মানুহজন যিকোনো সময়ত আপোনাৰ লগত গাদ্দাৰি কৰি দিব সেই মানুহজনে যিকোনো সময়ত আপোনাক বিক্ৰী কৰি দিব এই ফৰ্মুলাটো মনত ৰাখিব শুদ্ধ কথাক যিজনে মুকলিকে সমৰ্থন কৰিব নোৱাৰে সেই শুদ্ধ কথাটো লাগিলে কোনোবা বিৰোধীৰ মানুহেই কক বা সেই শুদ্ধ কৰ্মটো লাগিলে কোনোবা বিৰোধীয়েই কৰক শুদ্ধ কথা শুদ্ধ কৰ্মক যিজনে মুকলিয়াকে সমৰ্থন কৰিব নোৱাৰে তেওঁ কেতিয়াও আপোনাৰ আপোন হ'ব নোৱাৰে তেওঁ কেতিয়াও জাতিৰ আপোন হ'ব নোৱাৰে তেওঁ কেতিয়াও দেশৰ আপোন হ'ব নোৱাৰে এই মানুহজনে যিকোনো সময়তে আপোনাৰ লগত পাল্টা মাৰি দি পেলাই আপোনাক এটা বিপদত পেলাই দিব জাতিক বিপদত পেলাই দিব গতিকে লুৰিণজ্যোতি গগৈ অখিল গগৈ আৰু গৌৰৱ গগৈ ভাল হওক আপোনালোক তিনিজনে ঠিক আছে শুদ্ধ কথা শুদ্ধ কৰ্মক প্ৰশংসা কৰক বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে যিখিনি ভাল কাম কৰিছে সেইখিনিৰ প্ৰশংসা কৰক যদিহে আপোনালোক তিনিজন মানুহ হয় ঠিক আছে যদিহে লুৰিণজ্যোতি গগৈ মানুহ হয় যদিহে অখিল গগৈ মানুহ হয় আৰু যদিহে গৌৰৱ গগৈ মানুহ হয় প্ৰকৃততে ভাল মানুহ হয় তেতিয়াহলে যিখিনি ভাল কাম বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৰিছে সেইখিনিৰ প্ৰশংসা কৰক ঠিক আছে মানিছো দুই এটা বেয়া কৰিছে দুই এটা কথাত আমি মানিম তেওঁৰ পৰা ইফাল সিফাল হৈ গৈছে খঙে চঙে বহুত কথা কৈ দিছে তেখেতে সেইখিনি মানিছো কিন্তু ভাল কৰ্মখিনিৰ প্ৰশংসা আপোনালোকে কিয় কৰিব নোৱাৰে কিয় আপোনালোকৰ ভয় লাগে সেই কথাখিনি কবলৈ কাৰণে হা কিয় তাৰ মানে আপোনালোক তিনিজনৰ মনত কি লেতেৰা সোমাই আছে আৰু এই কথাটো মই বৃহৎ অসমীয়া সমাজৰ সন্মুখত এই কথাখিনি ক'ব বিচাৰিম এই বিশ্লেষণটো কৰি আছো অসমীয়া হল বুলিয়ে আপোনালোকে বিশ্বাস কৰি নলব অসমীয়াৰ শত্ৰু হয় যেনেকে মুছলমানেই মুছলমানৰ শত্ৰু হয় বুজি পাইছেনে মুছলমানৰ শত্ৰু হয় অসমীয়াৰ শত্ৰু হয় বুজি পাইছে অসমীয়াৰ শত্ৰু বাংলাদেশী নহয় এটা আপোনালোকে ভুল বুজি আছে অসমৰ মানুহে অসমীয়াৰ শত্ৰু অসমীয়া হয় বুজি পাইছে আৰু দুই এটা মই দেখো নেতা মেটা এই মিচিং লৰা এটা ওলাইছে কৰবাৰ পৰা দিনে ৰাতিয়ে মুখ্যমন্ত্ৰীক গালি পাৰি থাকে এইটো নাম নাজানো এইটো কি জানো এটা ফকটীয়া এটা ওলাইছে কৰবাত ঠিক আছে ই নিজকে কেনেকে জানো অসমীয়া বুলি কয় মোৰটো লাজ লাগে তাক দেখিলে তাৰ ভিডিঅ' আহিলে মোৰ লাজ লাগে কোনো কথাত যুক্তি নাই নামটো কি আপোনালোকে জনাবচোন মিচিং নে কিবা তেনেকুৱা টাইপৰ লৰা হ'ব কিবা বড়ো চৰু কিবা দলে মলে কিবা হ'ব নেকি লৰা এটা ওলাইছে কিন্তু খুব আজিকালি উল্টা পুল্টা কথা কৈ থাকে মুখ্যমন্ত্ৰীক লৈ পেলাই এই অসমীয়া বোলে সি আৰে ভাই যিখিনি ভাল কাম কৰিছে সেইখিনিতো প্ৰশংসা কৰ বাবা যিখিনি বেয়া কৰিছে তো সেইখিনি ক বেয়াটোক বেয়া ক ভালটোক ভাল ক হয় নহয় ভালটোক ভাল কবলৈ কাৰণে তহঁতৰ কেলে ইমান গা জ্বলে হা মই কৈছো নহয় অসমীয়াৰ শত্ৰু হয় মই আজিলৈকে লুৰিণজ্যোতিক নুশুনিলো লুৰিণজ্যোতিয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰিছে আজিলৈকে মই শুনা নাই আপোনালোকে শুনিছে নেকি দুই এজন ইয়াত আছে কমেন্টত আপোনালোকে যিসকলে চাই আছে দুই এজনে কওকচোন আপোনালোকে কোনোবা ভিডিঅ' পাইছেনে লুৰিণজ্যোতিয়ে আমাৰ মামাৰ প্ৰশংসা কৰিছে কেতিয়াবা আপোনালোকে শুনিছেনে মইতো শুনা নাই হা মইতো শুনা নাই মই আজিলৈকে কিন্তু অখিল গগৈকো শুনা নাইকিয়া যে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰিছে কিয় অসমীয়াৰ শত্ৰু হয় ঠিক আছে আমাৰ মামাও অসমীয়া হয় এই লুৰিণজ্যোতি আৰু গৌৰৱ গগৈও অসমীয়া হয় আৰু এই আপোনাৰ অখিল গগৈও কিন্তু আজি অসমীয়াৰ শত্ৰু ৰাজনীতিত মানে বাস নিজৰ চেয়াৰখন লাগে মই মুখ্যমন্ত্ৰী হম মই চিএম হম
বাস এতিয়া মই সিএম হবলৈ কাৰণে লাগিলে মই দেশখন বিক্ৰী কৰি দিও লাগিলে মই সমাজ বিক্ৰী কৰি দিও লাগিলে সভ্যতা সংস্কৃতি মই বিক্ৰী কৰি দিও ঠিক আছে নীতি নিয়ম সব উলংঘন কৰি হলেও উলাই গৈ হলেও মই কি কৰিম মোটামুটি তেওঁক অতৰাব লাগে ইমান তললে নামিছে কেলে অখিল গগৈ কি কাম কৰিছে হে শিৱসাগৰত এবাৰ ভোট পাবনে নাই ঠিক নাই মই শিৱসাগৰবাসীকটো অনুৰোধ জনাম অখিল গগৈক ভোট দিলে কিন্তু আপোনালোকৰ ভৱিষ্যত শেষ খালি কাজিয়া লগাব এই অখিল গগৈৰ কাজিয়া লগোৱাৰ বাহিৰে কোনো কথা নাই আৰু ভৱিষ্যতবাণী কৰি ফুৰে ভৱিষ্যতবাণী কৰিছে সেইদিনাখন দেখিছো ভিডিঅ' এটা বনাই পেলাই লজ হাৰি আছে জুবিন দাই ন্যায় নাপায় এখন দেশৰ মাজত যেতিয়া আপোনাৰ এনেকুৱা হ'ব এটা ক্ৰাইম হৈ যায় সেই ক্ৰাইমৰ তদন্ত এনেকে হ'ব তেনেকে হ'ব কিবা কিবি 2-4জন মানে উকিলৰ লগত কথা পাতিছে সেইখিনি ঝাৰি আছে বহি তুমিয়ে অকল বুজি পোৱা আৰু অধিবক্তা নাই এটা চাম নহয় ডিচেম্বৰত পাইনে নাই তাৰপিছত অখিলক এনেকুৱা ধোৱা ধুম নহয় মই এনেকুৱা ধোৱা ধুম নহয় যেনেকে মুল্লাবিলাকক ধুইছিলো তেনেকে অখিল আৰু লুৰিণক মই ধুম কিন্তু বাস ডিসেম্বৰৰ 17 তাৰিখৰ কাৰণে মই ৱেইট কৰি আছো এই জ্ঞান ঝাৰে বহি আৰু কি উলুটা কোনো কথাত নাই লজিক আৰু লজিক থাকিলে ময়ো সমৰ্থন কৰিম বাবা লজিক থকা কথা কোৱাচোন গতিকে চাব শ্ৰদ্ধা ৰাইজ এটা কথা সদায় আপোনালোকে মনত ৰাখিব অসমীয়াৰ শত্ৰু হয় ঠিক আছে এই বাংলাদেশী বিলাক অসমীয়াৰ শত্ৰু নহয় এই অসমীয়াৰ মাজৰ পৰাই কিছুমান অসমীয়াই গৈ পেলাই বাংলাদেশী চিন্তাধাৰা মানুহক কি কৰি আছে জানেনে উচতনি দি আছে ইহঁতক গৈ পেলাই মানে শক্তি দি আছে ইহঁতক গৈ ৰক্ষণাবেক্ষণ দি আছে তহঁতি থাকিব পাৰিবি তহঁতক কোনে খাদাই আমি চাম তহঁতৰ মাটি কোনে লৈ আমি চাম তহঁতি বাছ আমাক ভোট দে না তহঁতৰ মাটি আকৌ আমি ঘূৰাই দিম চৰকাৰী মাটি আকৌ ঘূৰাই দিম লাজ নাই কিয়া ইয়াৰ লাজ নাই চৰকাৰী মাটি আকৌ ঘূৰাই দিব কি মুখেৰে কথাটো কৈ দিলে কি মুখেৰে কথাটো কলে চৰকাৰী মাটি আকৌ ঘূৰাই দিব বাস ভোট লাগে আরে মোৰ ঘৰ যদি চৰকাৰী মাটিত আছে মোৰ ঘৰ ভাঙি দিয়ক আহি পেলাই চৰকাৰে মোৰ ঘৰ যদি চৰকাৰী মাটিত আছে মই অসম চৰকাৰক মোৰ ঘৰ ভাঙি দিয়ক কাৰণ মই এই উপযুক্ত কিয় নহলো মই এক কথা মাটি কিয় কিনিব পৰা নাই সেইটো মোৰ দুখ যিমান দিন থাকিলো চৰকাৰী মাটিত এটা চৰকাৰে যেতিয়া মাটি ঘূৰাই বিচাৰিছে আমি দি দিব লাগিব চৰকাৰক চৰকাৰে দেশখন শুদ্ধ কৰিব বিচাৰিছে ভাল কৰিব বিচাৰিছে দেশৰ সভ্যতা সংস্কৃতিৰ প্ৰতি যিটো এটা আজি ভাবুকি আহিছে কিমানে ঢোল হাৰাম বিহু গান গোৱা হাৰাম ভাৰত মাতা কি জয় কোৱা হাৰাম বন্দে মাতৰম জয় কোৱা হাৰাম সেই মানুহখিনিক গৈ পেলাই এই অখিল গগৈয়ে লগ দি আছে এই লুৰিণজ্যোতিয়ে গগৈ গৈ পেলাই লগ দিয়ে আৰু এই গৌৰৱ গগৈয়ে লগ দিয়ে এই লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ আৰু অখিল গগৈৰ কাৰণে এই মানুহখিনিক মই ঠিক কৰিব নোৱাৰিলো জানে নে এই মানুহখিনিক উচতনি কোনে দিয়ে এই লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ আৰু অখিল গগৈ দিয়ে বুজি পাইছে নে এটি ভাৰত মাতা কি জয় নকয় বন্দে মাতৰম নকয় ঠিক আছে বিহু নানাচে ঢোল নবজায় আৰু এই মানুহখিনিক গৈ উচতনি দি পেলাই হেঁতৰ লগত থিয় হৈ দিব আমি আছো তোমালোকৰ লগত আমি নামাজ একেলগে পঢ়ো বাবা তোমালোকে নামাজ পঢ়ি নামাজক অপমান কৰি দিলা এই গৌৰৱ গগৈ যেতিয়া নামাজ পঢ়িলে আৰু অখিল গগৈ যেতিয়া যিদিনাখন নামাজ পঢ়িছে নহয় সেইদিনাখন নামাজক অপমান কৰিছে তেওঁলোকে ইমান লেতেৰা মন লৈ পেলাই নামাজ পঢ়িব নালাগে ঠিক আছে অনাগত দিনত নামাজ নপঢ়িবলৈ আহ্বান জনাইছো মই গৌৰৱ গগৈক আৰু অখিল গগৈক নামাজ পঢ়ি পেলাই মুছলমান সমাজক কলংকিত নকৰিব আমাৰ মুছলমান মানুহখিনি হয় ভুল আছে তেওঁলোকৰ ঠিক আছে আমাৰ মিয়া মানুহখিনিৰ হয় ভুল আছে তেওঁলোকৰ কিন্তু আপোনালোকে উচতনি দি পেলাই তেওঁলোকৰ স্বভাৱ নষ্ট কৰিছে আপোনালোকে যদি উচতনি নিদিলেহেঁতেন নহয় এই গৌৰৱ গগৈ যদি উচতনি নিদিলেহেঁতেন এই অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ যদি উচতনি নিদিলেহেঁতেন এই তেওঁলোকে যদি সাহাৰা নিদিলেহেঁতেন পৃষ্ঠপোষকতা নকৰিলেহেঁতেন নহয় তেতিয়াহ'লে আমাৰ মিয়া মানুহখিনি ভাল হৈ গ'লহেঁতেন আমাৰ মিয়া মানুহখিনিক এই গগৈ নষ্ট কৰি আছে গগৈটো নিজৰ জাতিৰ লগতো তেওঁলোকে গাদ্দাৰী কৰিয়ে আছে আৰু লগতে তেওঁলোকে কি কৰিছে আমাৰ এই মিয়া মানুহখিনিক ধ্বংস কৰি আছে গতিকে মই অনুৰোধ জনাম অখিল সাহাব গৌৰৱ সাহাব আপোনালোকে প্লিজ নামাজ নপঢ়িব পবিত্ৰ মন লৈ আহক ৰাজনীতি কৰিবলৈ নামাজ নপঢ়িব আপোনালোকৰ নামাজে কিন্তু আমাক লজ্জিত কৰিছে আমাৰ সমাজখনক ডুবাই দিলে আমাৰ সমাজখনৰ ভৱিষ্যত অন্ধকাৰ কৰি দিলে সব অন্ধকাৰ কৰি দিলে আমাৰ সমাজখনক প্লিজ আপোনালোকে আঁতৰি থাকিবচোন মাথাটো গৰম হৈ যায় মোৰ গম পাইছে নে উপায় নাই সব কথা ক'বও নোৱাৰো কিন্তু ঘণ্টা কাকো কেয়াৰ নকৰো যিমান দিন থাকিম ঘণ্টা কেয়াৰ নকৰো মৰি যাম লাগিলে মই মৰিলে লাগিলে এজন মানুহো নাহক মই মৰিলে মই পচি যাম মোৰ ৰুমৰ ভিতৰতে কুকুৰে আহি মোক খাই ল'ব
ঠিক আছে মোক বহুতে কয় তই মৰিলে তোক জানাজা নপঢ়ায় তই মৰিলে কি হ'ব মই মৰিলে কুকুৰে খাব মোক মই মৰিলে মোৰ বডিটো কুকুৰে খাব মোৰ জানাজাও নালাগে মোক কোনো জ্বলাবও নালাগে মোক কোনো পুতিবও নালাগে এই অঞ্চলৰ কুকুৰবিলাকে আহি পেলাই মোৰ বডিটো খাই ল'ব মই হেতু কৰিম ঠিক আছে অঞ্চলত যিমান কুকুৰ আছে নহয় হা কুকুৰে গেলা পচা খাই ভাল পায় মোৰ বডিটো কুকুৰে খাব খুব ধুনীয়াকে খাব পেট ভৰি কুকুৰবিলাকে খাব খাই পেলাই কুকুৰবিলাকৰ পেট শান্তি হলে মই তাতে শান্তি মোক জানাজাও নালাগে মোক মৰি হালিত জ্বলাবও নালাগে ঠিক আছে বাস এটা কথা ঘণ্টা কাকো কেয়াৰ নকৰো সঁচা কথা কৈ যাম ঘণ্টা মই কাৰো আশাত বহি নাথাকো মই মৰিলে মোক কোনে জ্বলাব মই মৰিলে মোক কোনে জানাজা পঢ়াব ঘণ্টা মই এইবোৰ কেয়াৰ নকৰো বুজি পাইছে বহুত সাংঘাতিক মানুহ মই মুস্তাফা কামাল আজাহাৰী মনত ৰাখিব আপোনালোকে অসমত মই এনে জন্ম লোৱা নাই মই ঘণ্টা কেয়াৰ নকৰো মোক জ্বলাবও নালাগে ঠিক আছে মোক পুতিবও নালাগে কুকুৰ আনিব গোটেই দেশৰ কুকুৰে মোক খাব এক টুকুৰা কৰি মোক পিচ কৰি মোৰ বডিটো পিচ কৰি কুকুৰৰ মাজত দলিয়াই দিব মোৰ এজন ভক্ত হলেতো আছে ন সেই এজন ভক্তক মই কম মৰাৰ আগত মই মৰাৰ পিছত মোক পিচ কৰিবি দাৰে কাটি পিচ কৰিবি কৰি কুকুৰক বিলাই দিবি ঠিক আছে গোটেই অসমৰ কুকুৰে মোৰ বডিটো টানি খাই কুকুৰবিলাক শান্তি হৈ যাওকচোন মোক মৰি হালিও নালাগে কবৰস্থানো নালাগে মোক জ্বলাবও নালাগে পুতিবও নালাগে কাৰণ মই এনেকুৱা মানুহৰ পৰা মোৰ বডিটো জ্বলাবও নিবিচাৰো মই তেনেকুৱা মানুহৰ পৰা মই জানাজা নামাজো নিবিচাৰো মইতো অনুৰোধ কৰিম ইয়াত নাহিব ইয়াৰ মই মৰিলে ঠিক আছে মই মৰিলে নহয় মোৰ জানাজাত নাহিব মোৰ জানাজাত কুকুৰ আহিলে হ'ব কুকুৰ কাৰণ কুকুৰৰ মন ভাল কুকুৰে গাদ্দাৰি নকৰে কাৰো লগত কুকুৰৰ 10টা গুণ আছে সেই 10টা গুণৰ ভিতৰত এটা গুণ যদি কোনোবা মানুহৰ গাত আহে সেই মানুহজন মহাপুৰুষ হৈ যাব কুকুৰৰ 10 গুণৰ ভিতৰত এটা গুণ যদি আপোনাৰ শৰীৰত আহে আপুনি মহাপুৰুষ হৈ যাব এটা গুণ কওনে কুকুৰ ৱাফাদাৰ হয় ৱাফাদাৰ নিজৰ মালিকক চিনি পায় কুকুৰে লাগিলে 1 বছৰ পিছতো নিজৰ মালিকক যদি দেখে ৰাস্তাত ভৌ কৰি কুকুৰ ওচৰলৈ আহিব আৰু আপোনাৰ কুকুৰ আপোনাৰ লগত থাকাৰ সময়ত আপোনাক কোনো আক্ৰমণ কৰিব নোৱাৰে হি জান দি দিব প্ৰাণ দি দিব আপোনাক বচাবলৈ কাৰণে মালিকৰ লগত গাদ্দাৰি নকৰে কুকুৰে গতিকে মালিকৰ লগত গাদ্দাৰি নকৰা এটা গুণে লওঁচোন আমি মহাপুৰুষ হৈ যাম আমি গতিকে মই মৰিলে 100-200 কুকুৰ আনি পেলাই মোৰ বডিটো খুৱাই দিলে মই সন্তুষ্ট হ'ম মোৰ নালাগে ঠিক আছে ফকটীয়া মানুহৰ জানাজা মোক নালাগে ফকটীয়া মানুহ আহিব চুৰি ডকাইতি কৰি ফুৰে গোটেই দিন চালা মদ খাই ফুৰে মিছা কথা কৈ ফুৰে তেনেকুৱা মানুহ মোৰ জানাজাত আহিব নালাগে ঠিক আছে মোৰ জানাজা নালাগে ঠিক আছে কুৰাণৰ ভুল বিশ্লেষণ কৰিব জিহাদী চিন্তাধাৰালৈ ঘূৰিব তেনেকুৱা মানুহ মোৰ জানাজাত আহিব নালাগে দীঘল দাড়ি থকা মানুহ আহিব নালাগে মোৰ জানাজাত ঠিক আছে ঘণ্টা কেয়াৰ নকৰো মোক বহুতে কয় তই মৰিলে কোন আহে চাম বাবা মই মৰিলে জীৱ জন্তু আহিব জংগলৰ পৰা মই যিদিনাখন মৰিম অসমৰ জীৱ জন্তু জংগলত নাথাকে অসমৰ জীৱ জন্তু ওলাই আহিব সেইদিনা ঠিক আছে লেতেৰা মনলৈ ওলাই আহিব নালাগে লেতেৰা মনৰ মানুহ ওলাই আহিব নালাগে তাতকে জীৱ জন্তু ওলাই আহিলে ভাল হ'ব শান্তি পাম সন্তুষ্ট হম গতিকে শ্ৰদ্ধা ৰাইজ বহু কথা এইবোৰ মোক আপোনালোকে বুজা নাই লাহে বুজিব মই সিধা কথা আপোনালোকক ক'ব বিচাৰিম অসমীয়াৰ শত্ৰু হয় আজি অসমীয়া একগোট হওক লুৰিণজ্যোতিক ক'ব বিচাৰিম গৌৰৱক আৰু অখিল গগৈক মন মগজু ভাল কৰক যদি আপোনালোকৰ মন মগজু ভাল নহয় মোৰ ওচৰলৈ আহিব 3 দিন মান মই আপোনালোকক তপস্যাত বহাই থম ঠিক আছে অলপ আধ্যাত্মিক শিক্ষা মোৰ পৰা লৈ যাব আহি পেলাই মোৰ ওচৰত আহক আপোনালোকক কি দৰ্শন কৰাব লাগে মই কৰাই দিম শ্ৰীৰামৰ লগত আপোনালোকৰ যদি শ্ৰীৰামক দৰ্শন কৰিব বিচাৰে হযৰত মুহাম্মদক দৰ্শন কৰিব বিচাৰে আহিব অন্তৰখন চাফা কৰি যাওক তাৰপিছত অসমীয়াৰ কাৰণে কাম কৰক আমিতো শেষ নিজৰ জাতিটো শেষ হৈ গ'ল আমাৰ গাত যিটো কলংক লাগিলে সেইটো আমি কেতিয়াও মিটাব নোৱাৰো এটা আমি মিটাব এই জনমত আমি মিটাব নোৱাৰো আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ কোনেও মিটাব নোৱাৰে আমি বাংলাদেশীও নহলো আমি অসমীয়াও নহলো আমি সেই পাৰৰো নহলো আমি এই পাৰৰো নহলো
আপোনালোক কমস কম এক হৈ থাকক মই এইটো বিচাৰিম আপোনালোকৰ ওচৰত অসমীয়া একগোট হৈ থাকক আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে যিবোৰ ভাল কাম কৰিছে সেইখিনিক আপোনালোকে সাপোৰ্ট কৰক যদিহে তেখেতৰ কিবা ভুল হৈছে তেতিয়াহলে সেইখিনি আপোনালোকে ধুনীয়াকে ভুলখিনিৰ ওপৰত আলোচনা কৰক কিন্তু সদায় ভদ্ৰতা বজাই ৰাখিব এই কোনোবা এটা ওলাইছিলে মাজতে সাংবাদিকে নিতুমণি নেকি এই প্ৰতিদিন টাইমৰ এই মানুহজনক মই আগতে ভাল পাইছিলো কিন্তু এতিয়া মোৰ একদম এনেকুৱা লাগিছে মানে কি কম আৰু কি লাগিছে মই নকওঁ হা অসমীয়া হয় অসমীয়াৰ শত্ৰু তাৰ প্ৰমাণ হৈছে নিতুমণি শইকীয়া প্ৰতিদিন টাইমৰ হয় সাংবাদিক নহয় জানো নিতুমণি শইকীয়া অসমীয়াই যে অসমীয়াৰ শত্ৰু তাৰ প্ৰমাণ হৈছে নিতুমণি শইকীয়া চাব কি কয় বৰ্তমানৰ মুখ্যমন্ত্ৰীক যেন মুখ্যমন্ত্ৰীয়ে কোনো ভাল কাম কৰাই নাই হা কিবা মুৰ্গীয়ে আৱৰ্জনা গেলা পচাত এনেকে গৈ পেলাই খুচৰি ফুৰে মুৰ্গীয়ে হেতুৰ লগত তুলনা দিছে বৰ্তমানৰ মুখ্যমন্ত্ৰীক কাৰ লগত তুলনা দিছে মুৰ্গী কুকুৰাই গৈ পেলাই যে আৱৰ্জনাত গৈ পেলাই এনেকে থুকিয়াই থাকে আৰু আৱৰ্জনা বিচাৰি খাই ফুৰে হেতুৰ লগত তুলনা দি থৈছে মুখ্যমন্ত্ৰীক আৰু কিবা এটা কি দুটা পোকৰ কথা কৈছিলে এটা দুটা কথা এটা গোবৰত পৰা পোক আছে এটা 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 আপোনাৰ ভুমুৰা নেকি ভুমুৰা আৰু এটা কিবা দুটা পোক আছে এটা ফুলত গৈ পৰে এটা গোবৰত গৈ পৰে বুজি পাইছে নে অসমৰ মুখ্যমন্ত্ৰী মানে তেনেকুৱা গোবৰত গৈ পৰা পোক অসমৰ মুখ্যমন্ত্ৰীক গোবৰৰ পোকৰ লগত তুলনা দি থৈছে এই নিতুমণি শইকীয়াই বুজি পাইছে তো অসমীয়াই অসমীয়াৰ শত্ৰু অসমীয়াই অসমীয়াৰ শত্ৰু ইয়াৰে প্ৰমাণ পাইছে আপোনালোকে মই ভুল কৈছো নেকি আপোনালোকে কওক নিতুমণি শইকীয়াক মই ক'ব বিচাৰিম কেমেৰা সন্মুখত আছে কাৰণে নিজৰ জাতিৰ এজন মানুহক এনেকে অপমান নকৰিব ঠিক আছে কেমেৰাত বহি জিটি কথা কৈ নিদিব আপোনাৰ চেনেলটোক মুখ্যমন্ত্ৰীয়ে অলপ কিবা কিবি কৈ দিছেতো আপোনাৰ গাত লাগি গ'ল এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ দিলে যেনিবা সেইকাৰণে আপুনি এতিয়া গোবৰৰ লগত তুলনা দিব গোবৰুৱাৰ লগত তুলনা দিব মুৰ্গীয়ে আৱৰ্জনাত যেনেকে বিচাৰি ফুৰে তেনেকে আপুনি আৱৰ্জনা দুৰ্গন্ধ বিচাৰি ফুৰা বুলি আপুনি তুলনা দিব সেইটো নকৰিব কাৰণ আমি এটা সময়ত আপোনাক ভাল পাইছিলো নিতুমণি শইকীয়াক ভাল পাইছিলো কিন্তু কি কম আৰু এতিয়া ক'বলৈ একো নাই যি কি নহওক আমি যিবোৰ বাংলাদেশী আমিতো বাৰু অসমৰ কাৰণে শত্ৰু হওঁৱে আমি বাংলাদেশী যিবোৰ বা বাংলাদেশী মন মগজুৰ আমি যিখিনি আছো আমিতো অসম আৰু অসমীয়াৰ শত্ৰু হওঁৱে কিন্তু অসমীয়া যে অসমীয়াৰ শত্ৰু সেইটো আপোনালোকে পাহৰি নাযাব কিন্তু অসমীয়াও যে অসমীয়াৰ শত্ৰু এইটো মনত ৰাখিব আপোনালোকে আমি বাংলাদেশীবোৰ শত্ৰু হওঁৱে মোৰ কেতিয়াবা মাথা গৰম হৈ যায় এই দেশখন কেনেকে ভাল হ'ব কোনোবা এজন মানুহে ভাল কাম কৰিব বিচাৰিছে তেওঁক কেনেকে ধৰি আঁচুৰি মানে টানি টুনি কেনেকে মানে তেওঁক নমাই দিব পৰা যায় সেইটো চিন্তা খালি অকল মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰি আছে একগাল মান খেও কৈ লাগি গৈছে মুখ্যমন্ত্ৰীৰ পিছফালে এটা মুখ্যমন্ত্ৰীক কেনেকে দমন কৰিব পৰা যায় এওঁৰ সন্মান কেনেকে নষ্ট কৰিব পৰা যায় এওঁক মানে কেনেকে কামখিনি বন্ধ কৰাই দিব পৰা যায় খালি ধান্দা খালি হেতুৱে অন্য কোনো ধান্দাই নাই কোনো দিন এটা প্ৰশংসা নুশুনিলো যি কি নহওক মই এৰিছো এতিয়া বেছি কথা নকওঁ বেছি কথা কলে মোৰে জামেলা হৈ যাব মই চবৰে ওচৰত ক্ষমা খুজিছো ঠিক আছে কাৰণ আজিৰ তাৰিখত বেছি কথা কোৱাটোৱে পাপ হৈ যায় আৰু মই বিচাৰো বৃহৎ অসমীয়া সমাজখন ভাল হওক আমি ভাল কৰিব নোৱাৰিম আমাৰ গাত দাগ লাগি আছে এটা লেতেৰা বস্তুৱে কেতিয়াও আইনাখন চাফা কৰিব নোৱাৰে যিখন কাপোৰেৰে আপুনি আইনা চাফা কৰিব সেই কাপোৰখন আগতে পৰিষ্কাৰ হ'ব লাগিব সেই কাপোৰতে যদি লেতেৰা লাগি আছে ধূলি বালি লাগি আছে তেতিয়াহ'লে আইনাখন চাফা নহয় আইনা আৰু লেতেৰাহে হৈ যাব গতিকে আমিতো নোৱাৰিম কাৰণ আমাৰ গাত লাগি গৈছে দাগ আৰু এই দাগ কোনে লগালে এই দাগ আমাৰ একাংশ জেহাদী মানুহে লগাইছে দীঘল দাড়িৰ জেহাদী কিছুমানে লগাইছে আৰু লগতে গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে আজি গোটেই মিয়া মানুহৰ গাত দাগ লগাই দিলে গতিকে আমি অসমীয়া সমাজখন চাফা কৰিব নোৱাৰিম কিন্তু আপোনালোকে পাৰিব আপোনালোকে সকলোৱে এক হওক সকলোৱে এক হৈ পেলাই এই সমাজখন পবিত্ৰ কৰক সমাজৰ মাটি ভেটি আৰু জাতি মাটি ভেটি সুৰক্ষিত কৰক ভাষা সুৰক্ষিত কৰক তাকে কামনা কৰো বাকি মোৰ একো নালাগে মই আছো মই মৰি গলে কুকুৰে খাই ল'ব মোক মোৰ একো নালাগে এই জীৱনত একো বিচাৰা নাই একো নালাগে মোক কিন্তু যেহেতু ভাগ্যক্ৰমে জন্ম লৈছো অসমত এতিয়া মাতৃভূমি অসম হয়
অন্য কোনো জায়গাত মাতৃভূমি বুলি ক'ব নোৱাৰো জন্ম লৈছো ডিব্ৰুগড়ত অসমত গতিকে মাতৃভূমিৰ কাৰণে এটা কৰিবই লাগিব এটো বাধ্যতামূলক হয় জান গুছি গলেও কৰিব লাগিব প্ৰাণ গুছি গলেও কৰিব লাগিব কোনোবাই বাংলাদেশী বুলি কলেও কৰিব লাগিব কোনোবাই এতিয়া জিয়ে নকক কৰিবই লাগিব গতিকে কৰিম যিমান দিন আছো আপোনালোকে মোক আশীৰ্বাদ দিব যাতে মই সঁচা কথাখিনি সদায় ক'ব পাৰো দেই বাকি ভুল হলে ক্ষমা কৰিব আপোনালোকে ভুল হলে আপোনালোকে ক্ষমা কৰিব আৰু দোয়া কৰিব মোৰ কাৰণে আৰু যেটো কংগ্ৰেছক এতে বহুতে ক'ব মই বিজেপিৰ দালাল চাওক মই বিজেপিৰো দালাল নহও কংগ্ৰেছৰো দালাল নহও মই আগতেও কৈছো এতিয়াও কম আৰু কংগ্ৰেছৰ ভাল দিন আহাৰ কাৰণে কি কৰিব লাগিব মই দুটা কথা কৈছো ৰাহুল গান্ধীক গুটে ভাৰতবৰ্ষতে কংগ্ৰেছৰ যেটো এটা দলপতি হিচাপে আছে ৰাহুল গান্ধীক অতৰাই দিব লাগে দলপতিত্বৰ দায়িত্বৰ পৰা আৰু গান্ধী ফেমিলিকেও অতৰাই দিব লাগে কংগ্ৰেছৰ পৰা তাৰ পিছত নতুন মানুহ কংগ্ৰেছত হুমুৱাই দিয়ক ঠিক আছে বহুত ভাল ভাল শিক্ষিত মানুহ আছে ভাৰতত তেওঁলোকে যেতিয়া ধৰিব তেতিয়া কংগ্ৰেছৰ ভাল দিন আহিব আৰু অসমত যদি কংগ্ৰেছক আপোনালোকে অলপ আগবঢ়াই লৈ যাব বিচাৰিছে তেতিয়ালে অতি হিগিৰে গৌৰৱ গগৈক আপোনালোকে কি কৰক অসম প্ৰদেশৰ সভাপতিত্বৰ দায়িত্বৰ পৰা অতৰাই দিয়ক এই দুটা কাম কৰক তাৰ পিছত জিহাদী সমৰ্থন নকৰিব মানুহক দেখাই নামাজ পঢ়িব নাযাব ঠিক আছে মানুহক দেখাই নামাজ পঢ়িব নাযাব আৰু এই বিদেশী চিন্তাধাৰা মানুহবিলাকক আপোনালোকে পিছফালৰ পৰা গৈ পেলাই পৃষ্ঠপোষকতা নকৰিব তেওঁলোকক আপোনালোকে এই উচতনি নিদিব তেওঁলোকক আপোনালোকে কোনো ধৰণৰ ঠিক আছে সহায় সাহায্য নকৰিব তেতিয়া নিশ্চয় ভাল দিন আহিব কংগ্ৰেছৰ আৰু নহলে অসমত যিসকল কংগ্ৰেছৰ ভক্ত আছে তেওঁলোকে আজি মোৰ এই ভিডিঅ'টোৰ কথাখিনি ডায়েৰীত লিখি ৰাখক কংগ্ৰেছ ডুবি যাব কংগ্ৰেছ ধ্বংস হৈ যাব কংগ্ৰেছৰ নামত মানুহে থু পেলাব ঠিক আছে যেনেকে আজি আমাৰ নামত মানুহে থু পেলায় যেনেকে মুছলমানৰ নামত মানুহে থু পেলায় এদিন দুদিনও হোৱা নাই বহু দিন লাগিছে এই অপমান আমি উপাৰ্জন কৰিবলৈ কাৰণে মানুহে অপমানো উপাৰ্জন কৰে ঠিক তেনেকে কংগ্ৰেছে কিন্তু লাহে লাহে অপমান উপাৰ্জন কৰি আছে কংগ্ৰেছক থু পেলাব সময়ৰ আগতে কংগ্ৰেছে হলনি কৰক নিজৰ গতিবিধি নিজৰ দিশ হলনি কৰক নিজৰ চিন্তাধাৰা হলনি কৰক অকল কংগ্ৰেছেই নহয় লুৰিণজ্যোতি গগৈ হলনি কৰক অখিল গগৈও হলনি কৰক দেশৰ কাৰণে মাটিৰ কাৰণে জাতি মাটিৰ কাৰণে তেওঁলোকে সৰ্বোচ্চ ত্যাগ দিবলৈ প্ৰস্তুত থাকক আৰু বিদেশী চিন্তাধাৰাৰ যিসকল মানুহ আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈ পেলাই থিয় দিয়ক চাব সকলোৱে আদৰণি জনাব আৰু শুদ্ধ কথাক সদায় শুদ্ধ বুলি ক'ব ভুল কথাক সদায় ভুল বুলি ক'ব শুদ্ধ কথাক প্ৰশংসা কৰিব ভাল কামৰ প্ৰশংসা কৰিব নিজৰ দল গঠন কৰিবলৈ কাৰণে নিজৰ অনুৰাগী বঢ়াবলৈ কাৰণে আৰু ৰাজনীতিৰ পথাৰত নিজৰ ভক্ত আৰু নিজৰ শিষ্য বঢ়াবলৈ কাৰণে আপোনালোকে কেতিয়াও ভাল কথাক বেয়া বুলি নকব বা প্ৰশংসা কৰিবলৈ কাৰণে আপোনালোকে কেতিয়াও পিছৰকি নাযাব বৰ্তমান আপোনালোকে যিখিনি কৰি আছে মই আপোনালোকক দেখি আছো একমাত্ৰ নিজৰ দল বঢ়াবলৈ কাৰণে একমাত্ৰ নিজৰ চকীখন মজবুত কৰিবলৈ কাৰণে নিজকে সিএম বনাবলৈ কাৰণে আপোনালোকে কি কৰি আছে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান ভাল কাম কৰি আছে গুটেই ভাল কামৰ বিৰোধিতা কৰি আছে গুটেই ভাল কামখিনি ৰাইজৰ চকুত আপোনালোকে মানে বেয়া কাম হজাব বিচাৰি আছে কিন্তু এটা কথা মনত ৰাখিব আপোনালোকতকৈ বেছি ডিগ্ৰী থকা মানুহ আপোনালোকতকৈ বেছি জ্ঞান থকা মানুহ আপোনালোকতকৈ বেছি ডাঙৰ গৱেষক আমাৰ সমাজত আছে আৰু আমি শিক্ষা দীক্ষা কৰিছো আমি বুজি পাওঁ কাৰ কি উদ্দেশ্য হয় কাৰ কি উদ্দেশ্য আমি বুজি পাওঁ গতিকে শুদ্ধ কথাক শুদ্ধ বুলি ক'ব ভাল কামক সদায় প্ৰশংসা কৰিব লাগিলে হে ভাল কাম বিজেপিয়ে নকৰক কিয়নো ঠিক আছে আৰু বেয়া কৰ্ম সদায় বেয়া বুলি ক'ব লাগিলে আপোনাৰ দলীয় কৰ্মকৰ্তাই হে বেয়া কামখিনি কিয় নকৰক কিয়নো আজিটো ৰাজনীতি হৈছে কি বাস নিজৰ দলৰ কোনোবাই যদি বেয়া কামো কৰে হেতু ভাল হৈ যায় আৰু বিৰোধীয়ে যদি কিবা ভাল কামো কৰে হেতু বেয়া হৈ যায় এটো ৰাজনীতি এই ৰাজনীতি শিকিছে আপোনালোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা এই ৰাজনীতি শিকিছে আপোনালোকে মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম মুখত লবলৈ লাজ নালাগে মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ নাম মুখত লবলৈ লাজ নালাগে ভাল কাম লাগিলে বিৰোধীয়েই কৰক আমি প্ৰশংসা কৰিব লাগে বেয়া কাম লাগিলে নিজৰ দলীয় কৰ্মকৰ্তাই নকৰক কিয়নো আমি বিৰোধিতা কৰিব লাগে এখিনি যদি হিকিলে হেতেন নহয় তেতিয়ালে বহুতখিনি আগবাঢ়িব পাৰিলেন আৰু মই বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দেখিছো আজিও তেখেতে কৈছে অশোক সিংহল নহয় তেখেতৰ কথা কৈছে লাগিলে পিটি দিয়া তেওঁ যদি কিবা ভুল কৰিছে পিটি দিয়া কসম খোদা কি यार মানিব লাগিব মামা জিন্দাবাদ
তেখেতে একদম ডাইৰেক্ট কৈছে অশোক সিংহলে যদি কিবা কৰিছে লাগিলে লাঠি দি কুবাই দিয়া লাগিলে তেওঁক তোমালোকে শাস্তি দিয়া কিন্তু এইবোৰ লৈ মই বহি থকা নাই মোৰ এইবোৰ চিন্তাধাৰা মোৰ নাই মই দেশৰ কাৰণে লাগি আছো জাতিৰ কাৰণে লাগি আছো ওয়াও সেলিউট সেলিউট হেডুৱে মই কৈছো বেয়া কৰ্ম যদি নিজৰ দলীয় কৰ্মকৰ্তাই কৰে নহয় তাতো আমি কি কৰিব লাগে কঠোৰ শাসন কৰিব লাগে আৰু ভাল কৰ্ম যদি বিৰোধীয়েও কৰে নহয় আমি প্ৰশংসা কৰিব লাগে এই ফৰ্মুলা মুখস্থ ৰাখিলে নিশ্চয় ভৱিষ্যতত গৈ পেলাই কিছু এটা সন্মান পাব এই বাকি যিবোৰ দল সংগঠন আছে নহলে কোনো দল সংগঠনে কোনো সন্মান নাপায় অসম অসমীয়াৰ হয় অসমীয়াৰ হৈ থাকিব আৰু প্ৰকৃত অসমীয়াৰ কাৰণে যিসকলে কাম কৰিছে তেওঁলোকে অসমখন সদায় জীয়াই ৰাখিব আমাৰ দৰে মানুহ থাকিলেও থাকিব নাথাকিলেও নাই ঠিক আছে বাংলাদেশী চিন্তাধাৰা মানুহ থাকিলেও থাকিব নাথাকিলেও নাই অসম সদায় আছিলে সদায় থাকিব অসমীয়া সভ্যতা সংস্কৃতি সদায় আছিলে সদায় থাকিব আৰু পৃথিৱীৰ আটাইতকৈ ভাল সভ্যতা সংস্কৃতি হৈছে অসমীয়া সভ্যতা সংস্কৃতি ইমান আবেগ ইমান মৰম ইমান অন্তৰবোৰ নৰম পৃথিৱীৰ কোনো জাতিত নাই পৃথিৱীৰ কতো নাই মই বহুত ডাঙৰ ডাঙৰ জাগা ঘূৰিছো দেশ মহাদেশ ঘূৰিছো মই বিভিন্ন জাতি জনজাতি সম্প্ৰদায়ৰ লগত উঠা বহা কৰিছো বিভিন্ন ভাষা সংস্কৃতি মই শিকিছো মই এইবোৰ শিকি তাৰ পিছত আপোনালোকক কৈ আছো অসমীয়াৰ দৰে আবেগিক অসমীয়া মানুহৰ দৰে মৰমিয়াল অসমীয়া মানুহৰ দৰে নৰম মনৰ মানুহ পৃথিৱীত কতো নাই সেইবাবেহে জুবিন দাক ইমানখিনি সন্মান আমি দিব পাৰিছো নহলে আজি জুবিন দা যদি অসমৰ নহয় অন্য কোনোবা জাগাৰ হলেতেন নহয় বিহাৰৰ হলেতেন বা ইউপিৰ যদি হলেতেন তেতিয়াহলে জুবিন দাই সেইখিনি সন্মান যিখিনি অসমৰ মানুহে দিছে সেইখিনি তাত নাপালেহেঁতেন বিহাৰত নাপালেহেঁতেন উত্তৰ প্ৰদেশত নাপালেহেঁতেন জুবিন দাই অসমত পাইছে কাৰণ অসমৰ মানুহ হৈছে ভাল অসমৰ মানুহ আবেগিক হয় অসমীয়া মানুহ বহুত বেছি নৰম মনৰ হয় গতিকে অসমীয়া সভ্যতা সংস্কৃতিৰ দৰে সভ্যতা সংস্কৃতি কতো নাই এই কথাখিনি মই কাকো তেল মালিচ কৰিবলৈ কাৰণে কৰা নাই মই গৌৰৱ কৰো কাৰণ মই অসমত জন্ম লৈছো ডিব্ৰুগড়ত জন্ম লৈছো আৰু মই অসমীয়া হওঁ সেইকাৰণে মই গৌৰৱ কৰো মই মানুহক মাতো আমাৰ অসমীয়া সভ্যতা সংস্কৃতি চোৱা আজি অসমীয়া সভ্যতা সংস্কৃতি সবেই বুজিছে লাহে লাহে প্ৰধানমন্ত্ৰীও বুজিছে অমিত শ্বাহেও বুজিছে গোটেই ভাৰতৰ সিংগাৰ যিমান আছে গায়ক ডাঙৰ ডাঙৰ সকলো গায়কে বুজিছে যাৰ ফলত আজি তেওঁলোকে জুবিনদাৰ গান গাবলৈ বাধ্য জুবিনদাৰ গান গাবলৈ বাধ্য ডাঙৰ ডাঙৰ সিংগাৰ সকলে জুবিনদাৰ গান গাই গাই জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাবলৈ বাধ্য হৈছে কাৰণ আমি আমাৰ সভ্যতা সংস্কৃতিৰ লোহা তেওঁলোকৰ সন্মুখত তেওঁলোকক মানুৱাই কয় নহয় লোহা মনাই দিলো বুলি আমি আমাৰ চিক্কা চলাই দিলো মাৰ্কেটত অসমীয়া সভ্যতা সংস্কৃতি যে কিমান মহান সভ্যতা সংস্কৃতি হয় সেইটো সকলোৱে বুজি পাইছে গোটেই ভাৰতবৰ্ষত গোটেই পৃথিৱীত বুজি পাইছে গতিকে সদায় কাম কৰিম যিমান দিন জীয়াই আছো কোনোবাই বাংলাদেশী কক তথাপিও কৰিম কোনোবাই বাংলাদেশী নকক তথাপিও কৰিম কথা হৈছে দীঘল দাড়িৰ কিছুমান জেহাদী আছে এই সকলৰ পৰা আমি কি কৰিব লাগিব আমি আঁতৰি থাকিব লাগিব আৰু বিহাৰৰ দুৰ্দশাটো সেইটো কাৰণে হ'ল আৰু অসমত ভাল দিন আহিব বুলি আশা ৰাখিছো ঠিক আছে ক্ষমা কৰিব দেই মোক মই বেছি কৈ দিছো যদি বাকি এৰো এতিয়া দুই এজনে মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিলে মই তেওঁলোকক ল'ব পৰা নাই তেওঁলোকে মোক যাতে ক্ষমা কৰে আৰু সৰু ভাতৃ হিচাপে আৰু মোৰ কাৰণে দুৱা যাতে কৰে প্ৰাৰ্থনা কৰে তাৰে কামনা কৰিছো এৰিছো ভালে থাকক শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰি দিব ইমানখিনিয়ে কৰিলে মই আনন্দিত হ'ম শ্বেয়াৰ কৰি পেলাই কাৰণ অলপ সাপোৰ্ট আপোনালোকৰ প্ৰয়োজন আছে মোৰ এইটো পেজো নষ্ট কৰিবলৈ কাৰণে বহুতে চক্ৰান্ত চলাই আছে যাতে ইলেকশ্যনৰ আগে আগে যাতে মই কোনো ধৰণৰ তেনেকুৱা কথা কৈ পেলাই মানুহৰ মন মগজু যাতে ৱাশ কৰিব নোৱাৰো ঠিক আছে মানুহক যাতে শুদ্ধ ৰাস্তালৈ আনিব নোৱাৰো সেইকাৰণে বহুতে মোৰ পেজটো নষ্ট কৰিব বিচাৰি আছে এতিয়ালৈকে পৰা নাই আগৰ এটা নষ্ট কৰি দিছে আকৌ মই এইটো উঠাইছো আপোনালোকৰ মৰম পালে এই পেজটো আৰু আগবাঢ়ি যাব কাৰণ সত্য কথা ক'বলৈ কাৰণে আমি নিজে ঘৰত বহি পেলাই কথা ক'বলৈ আমাৰ এটা প্লেটফৰ্ম লাগিব এই সাংবাদিক মাতি ফুৰিলে আজিকালি সাংবাদিক বিলাকো এশৰ ভিতৰত আপোনাৰ 30টা 40টাহে ভাল আছে বাকিবোৰ টকাত বিক্ৰী হৈ আছে ভাল সাংবাদিকো পোৱা নাযায় য'ত টকা আছে সেইটো বিজনেছ বনাই পেলালে মানে সব বস্তু বিজনেছ হৈ গ'ল বুজি পাইছেনে সাংবাদিকতাও বিজনেছ এতিয়া ইমান টকা দি মানুহ মাতি আনি বাইট দিব নোৱাৰি এতিয়া আমি পেজৰ মাধ্যমেৰে আমাৰ কথাখিনি ক'ব লাগিব সেয়েহে আপোনালোকৰ সকলোৰে সমৰ্থন লাগিব এৰিছো ক্ষমা কৰিব জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মহম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজান পীৰ জয় শ্ৰী বড়পীৰ জয় শ্ৰী আজমেৰী পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় অসম খুদা হাফিজ ফি আমানিল্লাহ ও ফি ৰিয়ায়তিহি
আসাদাল্লাহু লাইলাতুকুম গুড নাইট শুভ খাইৰ শুভৰাত্ৰি শান্তিৰে থাকক শান্তি বিলাকক মৰমেৰে থাকক মৰম বিলাক নমস্কাৰ আসসালামু আলাইকুম সত শ্ৰী আকাল আদাব বাই বাই